মিশন অর্গেনিক ইন্ডিয়া। তো আজি অকমান আগতে এদিন আলোচনা কৰিছো, আজি অকমান ফাৰ্ষ্টত আমি এইখিনি আলোচনা কৰিম যে এগ্ৰিকালচাৰ টো কি বস্তু আৰু অৰ্গেনিক এগ্ৰিকালচাৰ কি বস্তু। তো কেমিকেল ফাৰ্টিলাইজাৰ দি কিনে কৰা খেতি আৰু অৰ্গেনিক ফাৰ্টিলাইজাৰ দি কিনে কৰা খেতি, ইয়াৰ ডিফাৰেন্সটো যদি আমি বুজিব লাগে তেতিয়াহ'লে মেইনলি যেতিয়া আমি কেমিকেল ফাৰ্টিলাইজাৰ দিওঁ তেতিয়াহ'লে সেই কেমিকেল ফাৰ্টিলাইজাৰ বিলাক বিশেষকৈ আমি বেছিভাগ ইউজ কৰোঁ NPK, নাইট্ৰজেন, ফসফৰাছ, পটেছিয়াম। আৰু এইকেইটা কি কৰে, এই কেমিকেল ফাৰ্টিলাইজাৰ খিনি ডাইৰেক্ট প্লান্ট মানে উদ্ভিদৰ খাদ্য হিচাপত ব্যৱহাৰ হয়। আৰু যিটো বিভিন্ন ধৰণৰ অপকৃষ্ট বিলাক মানে কি এটা ফাৰ্টিলাইজাৰত যেনে ধৰি ললো আমি 40 কেজিৰ যদি এটা ইউৰিয়াৰ বেগ হিচাপ কৰো, তাতে হয়তো মেক্সিমাম 7 কেজি নাইট্ৰজেন থাকিব, বাকীখিনি চব কি থাকে ফিলাৰ বুলি কোৱা হয়, ফিলাৰ থাকে। আৰু যিখিনি মাটিত গৈ কিনে মাটিটো ডেমেজ কৰি পেলাব পাৰে, মাটিৰ উৰ্বৰতা শক্তিটো ডেমেজ কৰিব পাৰে, মাটিত থকা বিভিন্ন ধৰণৰ জীৱাণুবিলাক, সূক্ষ্ম জীৱাণুবিলাক যিবিলাক আমাৰ খেতিৰ কাৰণে অত্যন্ত দৰকাৰ, অকমান পিছত আলোচনা কৰিম, এইবিলাক নাইকিয়া কৰি দিব পাৰে, মাটিৰ ষ্ট্ৰাকচাৰ বেয়া কৰি দিব পাৰে। ওভাৰঅল মাটিটো ডেমেজ কৰিব, কিন্তু আমাৰ উদ্ভিদক খানা যোগাই থাকে, যাৰ ফলত লাহে লাহে মাটিৰ উৰ্বৰতা শক্তি বা সেই খেতি ভূমিটো খেতিৰ উপযোগী হৈ নাথাকে। অন্যহাতে যিটো আমাৰ অৰ্গেনিক ফাৰ্টিলাইজাৰ বা আমি জৈৱিক সাৰ বুলি কওঁ, এই জৈৱিক সাৰটো যেতিয়া আমি প্ৰয়োগ কৰো তেতিয়া আমি কি বেনিফিট পাব পাৰো, এই অৰ্গেনিক সাৰ বিলাকে কি কৰে আমাৰ মাটিৰ দৰকাৰী পুষ্টিবিলাক যোগায়। মাটিৰ কাৰণে অৰ্গেনিক মেটাৰ যিটো আমাৰ খেতি ভাল হোৱাৰ কাৰণে বহুত দৰকাৰ, ইয়াৰ পিছত মাটিৰ খাদ্যৰ যোগান ধৰে, ইয়াৰ পিছত সূক্ষ্ম জীৱাণুবিলাকৰ সংখ্যা বঢ়ায়, আৰু সূক্ষ্ম জীৱাণুবিলাকে মাটিৰ পৰা এই দৰকাৰী উদ্ভিদৰ বা ফলৰ বা পাতৰ বিভিন্ন ধৰণৰ নিউট্ৰিয়েন্ট বিলাক মানে তেওঁলোকৰ যোগান ধৰে, যাৰ ফলত মাটিও ভালে থাকিল, লগতে আমাৰ গছ গছনি স্বাস্থ্য ভালে থাকে বা তেওঁলোকৰ বিকাশো ভালকে হয়। তো ডিফাৰেন্স এইটো অৰ্গেনিক ফাৰ্টিলাইজাৰ, কেমিকেল ফাৰ্টিলাইজাৰ। ভাল মাটি যিটো খেতিৰ উপযোগী মাটি বুলি কোৱা হয়, ইয়াত আমি আগতেও আলোচনা কৰিছো বহুত কেইবাৰ, এইটো হ'ল য'ত মিনাৰেলছ 45% থাকে, এইটো মাটিত ভাল মাটি বুলি কোৱা হয়। লগতে তাতে থাকিব লাগিব 25% পানী, পানী ধৰি ৰাখিব পৰা কেপাচিটি থাকিব লাগিব। লগতে তাতে থাকিব লাগিব ফ্ৰী এয়াৰ, মানে মাটিটো হালকা হ'ব লাগে। মাটিটো যদি বায়ু নাথাকে মানে খুব টাইট হৈ যায় তেতিয়াহ'লে তাত খেতিৰ উপযোগী নহয়। আৰু চবতকে ইম্পৰ্টেণ্ট, সেই মাটিটোত থাকিব লাগে মিনিমাম 1%ৰ পৰা মেক্সিমাম 5%লৈকে কাৰ্বন, মানে জৈৱিক কাৰ্বন, যিখিনি আমাৰ মাটিত খেতি ভাল হোৱাৰ কাৰণে বহুত ডাঙৰ ভূমিকা ল'ব পাৰে। তো এই ষ্ট্ৰাকচাৰটো হ'ল এটা খেতিৰ কাৰণে আইডিয়েল মাটিৰ ষ্ট্ৰাকচাৰ, য'ত 45% কেমিকেল মিনাৰেলছ মানে বিভিন্ন ধৰণৰ ৰাসায়নিক খনিজ পদাৰ্থ থাকিব। কি কি থাকিব লাগে এইখিনি অকমান পিছত আলোচনা কৰি আছো। ইয়াৰ পিছত 25% পানী, 25% ফ্ৰী এয়াৰ, আৰু লগতে 5% জৈৱিক কাৰ্বন থাকিব লাগে। আৰু লগতে মাটিৰ pH, সেইটো আমি টেষ্ট কৰাটো বহুত দৰকাৰ খেতি কৰাৰ আগত, যিটো আমি বহুত খেতিয়কে হয়তো নকৰো, বহুত কম সংখ্যক খেতিয়কে এই কথাটো হয়তো জানে যে মাটিৰ pH যদি অকমান যদি অসুবিধা হয়, তাৰতম্য হয়, তেতিয়াহ'লে তাত খেতি কৰাত বহুত কষ্ট হয়, বহুত অসুবিধা হয়। মাটিৰ pH হ'ব লাগে 5ৰ পৰা মোটামুটি 7ৰ ভিতৰত, যিটো আমাৰ নিউট্ৰেল বুলি কোৱা হয়। এইটো যেতিয়া থাকিব মাটিৰ pH-টো, সেইটো মাটি খেতিৰ কাৰণে 100% উপযোগী, এইটো হ'ল উত্তম মাটি। কিন্তু মাটি যদি এচিডিক হৈ যায়, এচিডৰ পৰিমাণটো বাঢ়ি যায়, pH-টো চেক কৰাৰ পিছত আমি যেতিয়া গম পাম 5ৰ তলত যদি pH-টো আহে, তেতিয়াহ'লে সেই মাটিটোৰ পৰা খেতিৰ কাৰণে দৰকাৰ বিভিন্ন ধৰণৰ উপাদান, যেনেকে নাইট্ৰজেন, কেলছিয়াম, ফসফৰাছ, মেগনেছিয়াম, এই ধৰণৰ উপাদানসমূহ যিখিনি বেছিকে দৰকাৰ, এইখিনি বস্তু উদ্ভিদক যোগান ধৰাত অসুবিধা হয় মাটিৰ পৰা, যাৰ ফলত খেতিটোত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা আহিব পাৰে। আৰু মাটিৰ যদি pH-টো 7তকৈ বেছি ওলায়, 9, 10, 11 ওলায়, মানে এলকালাইন ওলায়, তেতিয়াও কি হয়, যিবিলাক আমাৰ মাইক্ৰনিউট্ৰিয়েন্টছ থাকে, যিখিনি বহুত কম পৰিমাণৰ দৰকাৰ, এইখিনি মাটিৰ পৰা গছে পাতে ফলে পোৱাত অসুবিধা হয়, যাৰ ফলত খেতিটো নষ্ট হ'ব পাৰে। তো আমাৰ মাটিৰ pH-টো নিউট্ৰেল কৰি ৰখাটো অত্যন্ত দৰকাৰ, আৰু এইটো তেতিয়া সম্ভৱ যেতিয়া অকমান আগত আমি যিটো আলোচনা কৰিলো আইডিয়েল সইল, এই আইডিয়েল সইলটোৰ pH-টো থাকিব নিউট্ৰেল। আৰু আমাৰ ধনন্তৰীৰ যিটো মিছন অৰ্গেনিক ইণ্ডিয়া, ইয়াৰ কিন্তু মেইন পাৰপাস বা উদ্দেশ্যটো হ'ল আমাৰ মাটিটো খেতিৰ 100% উপযোগী কৰি তোলা, মানে মাটিৰ pH-টো যিটো নিউট্ৰেল, যিটো খেতিৰ কাৰণে অত্যন্ত আৱশ্যক, এইখিনিলৈকে লৈ আনা। তো এইখিনি আমি জনাটো বহুত দৰকাৰ।
ইয়াৰ উপৰি গছ লতা বা ফল মূল এইবিলাকৰ সঠিক বৃদ্ধিৰ কাৰণে মাটিৰ পৰা গছক বিভিন্ন ধৰণৰ খাদ্যৰ দৰকাৰ হয়, যিখিনিক আমি মাটিৰ পুষ্টি বা নিউট্ৰিয়েন্টছ বুলি কওঁ। ইয়াৰ ভিতৰত সবতকৈ বেছি দৰকাৰ হ'ল নাইট্ৰজেন, ফসফৰাছ, পটাছিয়াম, যিটো আমি বহুত মানুহে জানো NPK বুলি। এইখিনি বহুত মাত্ৰাত দৰকাৰ। ইয়াৰ পিছত কিছু পৰিমাণত যিখিনি সেকেন্ডাৰী মেক্ৰ এলিমেন্টছ বুলি ক'ব পাৰো, এইকেইটা হ'ল কেলছিয়াম, মেগনেছিয়াম আৰু সালফাৰ। আৰু বহুত কম পৰিমাণত দৰকাৰ পৰে আইৰন, বৰন, জিংক, কপাৰ, মেগনেছিয়াম, মলিবডিয়াম, এইকেইটাক কোৱা হয় মাইক্ৰ এলিমেন্টছ বুলি। তো এইখিনি বস্তু আমি আগতেও আলোচনা কৰিছো, বৰ বিশেষ ডিটেইলছ আলোচনা নকৰো আজি এইখিনিৰ ওপৰত। তো যিয়ে নহওক সবতকৈ বেছি আমাক দৰকাৰ হয় নাইট্ৰজেন, ফসফৰাছ আৰু পটাছিয়ামৰ। ইয়াৰ পিছত কেলছিয়াম, মেগনেছিয়াম, সালফাৰ অকমান কম পৰিমাণত দৰকাৰ। আৰু ইয়াৰ পিছত আইৰন, বৰন, ক্লৰাইড, মেংগানিজ, মলিবডিয়াম, জিংক এইখিনি বহুত কম পৰিমাণত দৰকাৰ, কিন্তু দৰকাৰ যিখিনিৰ অভাৱত খেতিত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। নাইট্ৰজেন বিশেষকৈ আমাৰ গছৰ কালাৰ মানে সেউজীয়া বা বাঢ়ি অহা গছ, পাত, শাখা বৃদ্ধি এইবিলাকৰ কাৰণে বহুত দৰকাৰ। ইয়াৰ পিছত পটাছিয়াম, যিটো ফসফৰাছৰ হ'ল শিপাৰ বৃদ্ধি, শাখাৰ বৃদ্ধি, লগতে গছৰ বেমাৰ আজাৰৰ পৰা দূৰত ৰখাৰ কাৰণে বহুতখিনি তাৰ ভূমিকা আছে ফসফৰাছৰ। আৰু পটাছিয়াম এইটোৰ দৰকাৰ হ'ল আমাৰ ফুলৰ বিকাশ, ফলৰ বিকাশ, ফুল ফলৰ ৰং, সোৱাদ, আকাৰ, আকৃতি, এই শেপ, এই গোটেইখিনি বস্তু ঠিক কৰি ৰখাৰ কাৰণে মেইনলি এই তিনিটা উপাদান বহুত দৰকাৰ। নাইট্ৰজেন গছৰ বৃদ্ধি, পাতৰ বৃদ্ধি, তাৰ সেউজীয়া কালাৰ হোৱা এইবিলাকত সহায় কৰিব। ফসফৰাছে শিপাৰ বৃদ্ধি, শাখাৰ বৃদ্ধি আৰু লগতে উপাদানসমূহ গছপাতত যোৱাত সুবিধা কৰি দিয়ে। আৰু পটাছিয়াম এইটো হ'ল ফুল ফলৰ বিকাশ আৰু ফুল ফলৰ ৰং, সোৱাদ, আকাৰ, আকৃতি, এই গোটেইখিনি বস্তু মেইনটেইন কৰাৰ কাৰণে পটাছিয়ামৰ দৰকাৰ। ইয়াৰ পিছত বাকীখিনি বহুত কম পৰিমাণত দৰকাৰ হয়। এতিয়া যেতিয়া আমাৰ এইকেইটা বস্তুৰ অভাৱ হ'ব, এই অভাৱবিলাক আমি কেনেকে বুজি পাম যে আমাৰ খেতিটোত এই বস্তুখিনি ঠিকমতে পাই আছে নে পোৱা নাই? বহু ক্ষেত্ৰত দেখা পোৱা যায়, এনেকে যিটো আপোনালোকে ডায়েগ্ৰাম এটা দেখা পাই আছে, তলৰ অংশৰ মানে পুৰণা পাতবিলাকত বিভিন্ন ধৰণৰ লক্ষণ কিছুমান আমি দেখা পাওঁ। তেতিয়া আমি বুজি পাব লাগে যে আমাৰ মাটিৰ পৰা গছে পাতে বিশেষকৈ বেছিকে লগা যিকেইটা উপাদান আমাৰ আছিল নাইট্ৰজেন, ফসফৰাছ, পটাছিয়াম আৰু মেগনেছিয়াম, এইকেইটা সঠিকভাৱে পোৱা নাই বা শিপাই গছক যোগান ধৰিব পৰা নাই, যাৰ কাৰণে গছৰ তলৰ অংশৰ পুৰণা পাতবিলাকত বিভিন্ন ধৰণৰ লক্ষণ দেখা যায়। ঠিক তেনেকে তলৰ অংশৰ একেবাৰে নতুন পাতবিলাকত যেতিয়া কিছুমান লক্ষণ দেখা পাওঁ, তেতিয়া আমি বুজিব লাগিব যে তাতে আমাৰ যিখিনি মাইক্ৰনিউট্ৰিয়েন্টছ আছিল, ইমানখিনি মনত ৰখাৰ দৰকাৰ নাই। মাইক্ৰনিউট্ৰিয়েন্টছৰ অভাৱ যেতিয়া হয়, যিখিনি বহুত কম পৰিমাণৰ দৰকাৰ, এইখিনিৰ অভাৱলৈ গছৰ ওপৰৰ একেবাৰে নতুন পাতবিলাকত বিভিন্ন ধৰণৰ অসুবিধা দেখা পোৱা যায়। যেনে কেনেকুৱা ধৰণৰ অসুবিধা? তলৰ অংশৰ পাতবিলাক যদি পুৰণা পাতবিলাক যদি হালধীয়া হৈ যায়, এইটো কোনো বেমাৰ নহয়, এইটো কিহৰ? খাদ্যৰ অভাৱ। গছে পাতে মাটিৰ পৰা খাদ্য পোৱা নাই, আৰু সেই খাদ্যৰ অভাৱত যদি তলৰ অংশৰ পাতটো একেবাৰে হালধীয়া পৰি গৈছে, তেতিয়া আমি বুজি পাব লাগিব যে এইটো নাইট্ৰজেনৰ অভাৱ হৈছে। যদি পাতটো হালধীয়া পৰিছে আৰু চাইডবিলাক অকমান পুৰি যোৱাৰ নিচিনা, শুকাই যোৱাৰ নিচিনা হৈ গৈছে, তেতিয়া বুজি পাব লাগিব যে মাটিৰ পৰা পটাছিয়ামটো পোৱা নাই। আৰু যদি পাতটো সেউজীয়া হৈ থাকে কিন্তু চাইডবিলাক অকমান পাৰ্পল কালাৰ হৈ যায়, তেতিয়া আমি বুজি পাব লাগে, বেগুনীয়া কালাৰ হৈ যায়, তেতিয়া বুজি পাব লাগিব যে মাটিৰ পৰা ফসফৰাছৰ যোগান হোৱা নাই। আৰু কেতিয়াবা দেখা যায় পাতটো হালধীয়া হয় কিন্তু পাতৰ ঠাৰিবিলাক, শিৰাবিলাক সেউজীয়া হৈ থাকে, তেতিয়া বুজি পাব লাগিব মেগনেছিয়ামৰ। তেনেকুৱাকে তলৰ অংশৰ পুৰণা পাতবিলাকত লক্ষণ দেখা পালে আমি NPK ডেফিচিয়েঞ্চিৰ কাৰণে হৈছে বুলি জানিব লাগিব। আৰু ওপৰৰ অংশৰ পাতবিলাকত যেতিয়া বিভিন্ন ধৰণৰ লক্ষণ দেখা যায়, যেনে পাতবিলাক বাঢ়ি আহিব নোখোজে, পকৰা মকৰা লাগি থাকে, যিটোক আমি টুণ্ডা পৰা বুলি কওঁ, ঠিক তেনেকুৱা ওপৰৰ অংশত নতুন পাতবিলাকত লক্ষণ দেখা পালে আমি বুজি পাব লাগিব যে এইখিনি আমাৰ মাইক্ৰনিউট্ৰিয়েন্টছৰ অভাৱত দেখা দিছে, তো আমি মাইক্ৰনিউট্ৰিয়েন্টছৰ যোগান ধৰিম। তো এনেকে আমি খেতিত কেনেকে পুষ্টিকৰ উপাদান আমি যোগান ধৰিম, কোনটো যোগান ধৰিম, কোনটোৰ দৰকাৰ, এইখিনি বস্তু আমি বুজি ল'ব পাৰো। ইয়াৰ পিছত এইখিনি কৈয়ে দিলো, যিমান ডিটেইলছত নকওঁ। তো এনেকুৱাকে বিভিন্ন ধৰণৰ লক্ষণ দেখি কিনে আমি বুজি পাব পাৰো যে আমাৰ কি ধৰণৰ অসুবিধা হ'ব পাৰে। তো আগৰ দিনত প্ৰাচীন কালত, আজিৰ পৰা 10 বছৰ 20 বছৰ আগত যেতিয়া আমাৰ বহুত বেছি কেমিকেল সাৰৰ প্ৰয়োগ আৰম্ভ হোৱা নাছিল, এইখিনি সময়ত আমাৰ কৃষি পদ্ধতিটো আছিল যে আমি হাল বাইছিলো, লগতে অৰ্গেনিক মেনুৰ বিলাক, অৰ্গেনিক ফাৰ্টিলাইজাৰ আমি ব্যৱহাৰ কৰিছিলো, গৰুৰ গোবৰ বা ছাই আদি এইবিলাক ব্যৱহাৰ কৰিছিলো কৃষি কৰ্মৰ কামত, যাৰ ফলত আমাৰ মাটিৰ গঠন ভালে আছিল, বহুত ধুনীয়া খেতি হৈছিল। কিন্তু বৰ্তমানৰ যিটো আমাৰ কৃষি পদ্ধতি,
ইয়াত আমি ট্ৰেক্টৰৰ ইউজ বহুত হৈ আছো, যাৰ ফলত মাটিত থকা বিভিন্ন ধৰণৰ সূক্ষ্ম জীৱাণুবিলাকৰ ধ্বংস হৈ আছে বা মাটিবিলাক বেছি খান্দিব পৰা নাই। তো এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা, লগতে বহুত বেছি আমি কেমিকেল ফাৰ্টিলাইজাৰৰ ব্যৱহাৰ কৰি আছো, আৰু লগতে কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন ধৰণৰ পেষ্টিচাইড মানে কীটনাশক আমি ব্যৱহাৰ কৰি আছো, যাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা দেখা দি আছে। প্ৰথম অসুবিধা কি দেখা দি আছে যে আমাৰ মাটিবিলাকৰ উৰ্বৰতা শক্তিটো বহুত বেয়া হৈ গৈ আছে, মাটিবিলাক টাইট হৈ গৈ আছে, মাটিবিলাকৰ পানী ধৰি ৰখা ক্ষমতাটো নাই। 2 নম্বৰ বহুত দৰকাৰী এইটো হ'ল যে মাটিত যিমান সূক্ষ্ম জীৱাণু থাকিব লাগে, আৰু সংস্কৃতত এষাৰ কথা কোৱা আছে, আপোনালোকে বহুতে জানে যে জন্তুনাম জীৱনম কৃষি, তাৰ মানে মাটিত থকা বিভিন্ন ধৰণৰ সূক্ষ্ম জীৱাণুবিলাকে আমাৰ খেতিয়কৰ আচল বন্ধু, আৰু তেওঁলোকে আচল কৃষি কৰ্ম কৰে। কাৰণ এই জীৱবিলাকৰ সূক্ষ্ম জীৱবিলাকৰ কাম হ'ল মাটিত থকা খাদ্যবিলাক শিপাক যোগান ধৰা আৰু শিপাৰ জৰিয়তে গছ পাত ফল মূলে পোৱা। কিন্তু বৰ্তমান এই বিভিন্ন ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰৰ ব্যৱহাৰ বা কীটনাশকৰ ব্যৱহাৰ বা আমাৰ ট্ৰেক্টৰ আদিৰ ব্যৱহাৰৰ কাৰণে এই সূক্ষ্ম জীৱাণুবিলাক নাইকিয়া হৈ গৈ আছে, যাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ অসুবিধা হৈ আছে যে আমি বহুত সাৰৰ প্ৰয়োগ কৰো, কিন্তু সাৰবিলাক গছে পাতে সঠিকভাৱে নাপায়। উদাহৰণ বা যদি সহজ ভাষাত বুজিব লাগে তেতিয়াহ'লে চিম্পুলকে যদি আমি ক'ব খোজো যে আপোনাৰ ঘৰত ধৰি ললো আপোনাৰ ভোক লাগিছে বহুত, আৰু আপুনি ঘৰত গৈ ক'লে যে মোক খাবলৈ কিবা দিয়ক বুলি, আৰু আপোনাৰ যদি পৰিবাৰে আপোনাক যদি 1 কাঁহী ধান লৈ আনি দিয়ে, ধান 1 কাঁহী আনি দিয়ে, আপুনি খাব পাৰিব জানো? খাব নোৱাৰে। সেই ধানটো চাউল বনাব লাগিব, চাউলটো ভাত বনাব লাগিব, সেই ভাতটোহে আমি খাব পাৰিম। ঠিক তেনেকে আমি দি থকা এই ইউৰিয়া, এই DAP, যাৰ কাৰণে ফসফৰাছৰ কাৰণে দি আছো DAP, বা পটাছ দি আছো পটাছিয়ামৰ কাৰণে। তো এই ইউৰিয়া যে দিলো নাইট্ৰজেনৰ কাৰণে, ফসফৰাছৰ কাৰণে যে DAP দিলো, এইখিনি মাটিত দিলো, কিন্তু মাটিৰ পৰা তাক শিপাক যোগান ধৰাৰ কাৰণে এজন ৰান্ধনীৰ দৰকাৰ, আৰু সহজ ভাষাত গ'লে সেই ৰান্ধনীখিনি হ'ল আমাৰ সূক্ষ্ম জীৱাণু, যিখিনি আমাৰ মাটিত একেবাৰে নাইকিয়া। কাৰণ আগৰ দিনত পথাৰত যেতিয়া কোদাল লগাইছিলো, তেতিয়াহ'লে 1 কোদাল মাৰিলে হয়তো বহুত সূক্ষ্ম জীৱ বা কেঁচু আদি পাইছিলো, কিন্তু আজিকালি তেনেকুৱা পোৱা নাযায়, মানে কি আমাৰ মাটিত এই জীৱবিলাক নাইকিয়া হৈ গ'ল। ঠিক তেনেকে বৰ্তমান কি হয়, সাৰৰ প্ৰয়োগৰ ফলত ফলবিলাকৰ সাইজ বহুত ডাঙৰ হৈ দেখায়, দেখিবলৈ বহুত ডাঙৰ। আগৰ দিনত বিলাহী আৰু এতিয়াৰ বিলাহীৰ সাইজ আপোনালোকে মনত কৰক, আগৰ দিনৰ বেঙেনা বা এতিয়াৰ বেঙেনাৰ সাইজ মনত কৰক, আগৰ দিনৰ বন্ধাকবি বা এতিয়াৰ বন্ধাকবি মনত কৰক, সাইজ দেখাত বহুত ডাঙৰ, কিন্তু তাতে যাৰ কাৰণে আমি খাওঁ, এটা খাদ্য হিচাপত ব্যৱহাৰ কৰো, কিহৰ কাৰণে? বিভিন্ন ধৰণৰ ভিটামিন বা বিভিন্ন ধৰণৰ মিনাৰেলছ পোৱাৰ কাৰণে। তো এইবিলাক বস্তু তাতে অভাৱ, খালি এইবিলাকৰ সাইজ বিলাক ডাঙৰ। তো আমি দেখাত খাই আছো, কিন্তু শৰীৰক নিউট্ৰিশন বা দৰকাৰী বস্তুবিলাক দিব পৰা নাই, কাৰণ দেখাত ডাঙৰ খাই আছো কিন্তু তাতে একো নাই। 4 নম্বৰ ডাঙৰ অসুবিধাটো হ'ল যে আগৰ দিনত আমি এসপ্তাহ 10 দিনলৈকে এই ফল বা চব্জিবিলাক, শস্যবিলাক ৰাখিব পাৰিছিলো, কিন্তু বৰ্তমান 1 দিন মেক্সিমাম 2 দিন, 2 দিন পিছতে এনেকুৱাকে পচিব আৰম্ভ কৰে, নষ্ট হ'ব আৰম্ভ কৰে, তাক আমি আৰু খোৱাৰ উপযোগী হৈ নাথাকে। ই এটা আমাৰ বৃহৎ ডাঙৰ অসুবিধা বৰ্তমান। ইয়াৰ উপৰি জীৱবোৰৰ ওপৰত বহুত অনিষ্ট হৈ আছে, সূক্ষ্ম জীৱাণু বা কেঁচু নাইকিয়া হোৱাৰ কাৰণে হয়তো ভেকুলী নাই, ভেকুলী নোহোৱাৰ কাৰণে হয়তো সাপ নাই, সাপ নোহোৱা হোৱাৰ কাৰণে হয়তো নেউল নাই, ঠিক তেনেকুৱাকে বিভিন্ন চৰাই চিৰিকটি নোহোৱা হৈছে। তো এনেকুৱাকে জীৱবোৰৰ বহুত জীৱ আমাৰ মাজৰ পৰা আজিকালি নাইকিয়া হৈ গৈছে। কাৰণ কিয়? খেতি পথাৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইডৰ কাৰণে। আৰু যাৰ কাৰণে আমি ধন্বন্তৰী এটা প্ৰয়াস লৈ কাম কৰি আছো, মিছন অৰ্গেনিক ইণ্ডিয়া, যে আমাৰ মানুহৰ মাজত, মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ বৰ্তমান দেখা পোৱা গৈ আছে এই বৰ্তমানৰ কৃষি পদ্ধতি, য'ত অত্যাধিক হাৰত কেমিকেল ফাৰ্টিলাইজাৰ আৰু কীটনাশকৰ প্ৰয়োগ কৰা হয়। তো অলপ আগত ভিডিঅ'টোত দেখাই পালে যে তাতে এখন কেঞ্চাৰ ট্ৰেইনৰ কথা কৈছে, কাৰণ পাঞ্জাৱৰ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানে কি খেতিৰ যিটো খাদ্যৰ যোগান মোটামুটি পাঞ্জাৱৰ পৰা হয়, আৰু কম ঠাইত বহুত বেছি উৎপাদনৰ কাৰণে তাতে ইমান বেছি কেমিকেল ফাৰ্টিলাইজাৰৰ ইউজ হ'ল, যাৰ ফলত সেই পাঞ্জাৱত আজি কেঞ্চাৰ পেচেণ্টৰ সংখ্যা চবতকে বেছি। আৰু পাঞ্জাৱৰ পৰা বিকানেৰৰ এখন চেৰিটেবল কেঞ্চাৰ হস্পিটেল আছে, তাত যোৱাৰ কাৰণে এখন ট্ৰেইন আছে পাঞ্জাৱ ভাটিন্দাৰ পৰা এইটো বিকানেৰলৈকে, যে যিখন ট্ৰেইনৰ নাম হ'ল কেঞ্চাৰ ট্ৰেইন। ইমান বেছি হাৰত কেঞ্চাৰৰ সংখ্যা বাঢ়ি গৈছে। লগতে আমাৰ অসমতো আজি নৰ্থ ইষ্টতো কেঞ্চাৰৰ পৰিমাণটো বাঢ়ি গৈ আছে, আৰু ইয়াৰো মেইন এটা কাৰণ আমাৰ অসমৰ খেতি পথাৰত ব্যৱহাৰ হোৱা বিভিন্ন হাৰৰ বা বহু হাৰত ব্যৱহাৰ হোৱা কীটনাশক। এইটো মই কোৱা কথা নহয়, এনেকুৱাকে আমাৰ পেপাৰত এইবিলাক মাজে সময়ে
লিখা মেলা কৰি আছে বহুত সচেতনশীল ব্যক্তিসকলে যে আমাৰ অসমতো বিভিন্ন ধৰণৰ কীটনাশকৰ ইমান বেছি ব্যৱহাৰ হয় যাৰ ফলত অসমতো কেঞ্চাৰ বেমাৰৰ সংখ্যাটো বহুত বাঢ়ি গৈ আছে। ঠিক তেনেকে দৰঙৰ আমি জানো মঙলদৈ খাৰুপেটীয়াত মানে কি হয় ইমান বেছি তাতে শাক পাচলিত সাৰ আৰু কীটনাশকৰ প্ৰয়োগ হয় যাৰ ফলত আমাৰ অসমত কৰ্কট ৰোগৰ সংখ্যাটো বাঢ়ি গৈ আছে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আমাৰ ইয়াতো আছে যাৰ কাৰণে আপোনালোকে জানে যে কিছুদিন আগতে অসমত প্ৰায় 7খন নতুন কেঞ্চাৰ হস্পিটেল দান দি গৈছিল আমাৰ ভাৰতবৰ্ষৰ এজন ডাঙৰ উদ্যোগপতি ৰতন টাটাই, আৰু অসম চৰকাৰৰ ফালৰ পৰাও প্ৰায় 19ৰ পৰা 20খন নতুন কেঞ্চাৰ হস্পিটেল বনাই আছে। কাৰণ অসমতো পৰিস্থিতি বহুত বেয়া যে কেঞ্চাৰ ৰোগৰ সংখ্যাটো বহুত বেছি, আৰু সেই কেঞ্চাৰ ৰোগ হোৱাৰ বেছি হোৱাৰ এটা কাৰণ হ'ল আমাৰ বৰ্তমান কৃষিভূমিত অত্যাধিক হাৰত ব্যৱহাৰ হোৱা এই বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক পদাৰ্থ। তো এইবিলাক অলপ আমি চিন্তা কৰিব লগা কথা। তো এই কাৰণে আমি অকমান কি কৰিব লাগিব, অৰ্গেনিক এগ্ৰিকালচাৰৰ প্ৰতি মানুহক সজাগ কৰিব লাগিব, মানুহক বুজাব লাগিব এইখিনি কথা, যিখিনি কথা আমি অকমান আগত থুলমূলকে বহুত চমুকে আলোচনা কৰিলো। এই কথাখিনি আমি মানুহৰ মাজত প্ৰচাৰ কৰিব লাগিব আৰু মানুহক কেনেকে অৰ্গেনিক খেতিৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰো তাৰ কাৰণে আমি প্ৰচাৰ কৰিব লাগিব। আৰু ধনন্তৰী আমাক হোৱাৰ কাৰণে নহয়, এই সমস্যাৰ সমাধান কৰাৰ কাৰণে আমাৰ লগত বিভিন্ন ধৰণৰ জৈৱিক 100% অৰ্গেনিক এগ্ৰিকালচাৰ প্ৰডাক্ট আমাৰ হাতত মজুত কৰি দিছে, যিখিনি 100% অৰ্গেনিক প্ৰডাক্ট আৰু যিখিনি প্ৰডাক্ট ব্যৱহাৰৰ জৰিয়তে আমি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰিব পাৰিম, লগতে খেতিৰ চেহেৰা পাতি ভালে ৰখাৰ লগতে ফচল বৃদ্ধি কৰিব পাৰিম, লগতে খেতিয়কজনৰ কম কৰি তেখেতক লাভৰ পৰিমাণটো বেছি কৰি দিব পাৰিম। তো তেনেকুৱা লগত প্ৰথমতে আছে চবতকে ইম্পৰ্টেণ্ট, এইটো অকমান আগতে কৈছিলো, আমি মাটিটো ভাল কৰিব লাগিব। আৰু আমাৰ ধনন্তৰী এটা মিছন লৈ কাম কৰি আছে, এইটো আমাৰ 100-80-20 ফৰ্মুলা বুলি কোৱা হয়। এই 100-80-20 ফৰ্মুলাটো আমাৰ ধনন্তৰী ডিষ্ট্ৰিবিউটৰ সকলে বুজি পোৱাটো বহুত দৰকাৰ, যে আমি যদি 100% মাটিৰ ওপৰত কাম কৰো তেতিয়াহ'লে 80% আমাৰ সমস্যাৰ সমাধান হ'ব আৰু মাত্ৰ 20% খৰচ কৰি কিনে আমি এটা ভাল খেতি কৰিব পাৰিম। তো 100-80-20 ফৰ্মুলা মানে 100% মাটিৰ কাম, 80% সমস্যাৰ সমাধান আৰু 20% খৰচ কৰি কিনে এজন খেতিয়কে ভাল খেতি কৰিব পাৰিব। মানে ধনন্তৰীৰ অৰ্গেনিক এগ্ৰিকালচাৰ প্ৰডাক্টৰ জৰিয়তে যদি কোনোবাই খেতি কৰে তেখেতৰ খৰচৰ পৰিমাণটো মাত্ৰ 20% হ'ব, 80% সমস্যাৰ সমাধান হ'ব। আৰু সেই উদ্দেশ্যৰে আমি মিছন অৰ্গেনিক ইণ্ডিয়া কৰি আছো। আৰু প্ৰথম আমি জোৰ দিব লাগিব যে আমি মাটিটো খেতিৰ উপযোগী কেনেকে কৰি দিব পাৰো, কেনেকে সেই অকমান আগতে আমি দেখুওৱা শ্লাইডত দেখুওৱা অনুযায়ী 100% আইডিয়েল এটা মাটি বনাব পাৰো, য'ত 45% কেমিকেল মিনাৰেলছ থাকিব, মানে বিভিন্ন ধৰণৰ পুষ্টি থাকিব, খাদ্য থাকিব, লগতে 25% পানী ধৰি ৰাখিব পৰা কেপাচিটি হ'ব, 25% তাতে বতাহ থাকিব, বায়ু থাকিব, ফ্ৰী বায়ু থাকিব, আৰু 5% অৰ্গেনিক কাৰ্বন থাকিব। এই পৰ্যায়লৈকে লৈ যোৱাৰ কাৰণে ধনন্তৰীৰ মাটিত ভাল কৰাৰ কাৰণে ধনন্তৰীৰ লগত যিখিনি প্ৰডাক্ট আছে তাৰ ভিতৰত প্ৰথম প্ৰডাক্টটো হ'ল আমাৰ কম্পোষ্ট বেষ্ট। 2 নম্বৰ প্ৰডাক্টটো আমাৰ হ'ল RPS 76 গ্ৰেনুৱেল, যিটো পাউডাৰ ফৰ্মত আছে, গ্ৰেনুৱেল ফৰ্মত আছে, আৰু লগতে আছে আমাৰ RPS 76 লিকুইড। এই তিনিটা প্ৰডাক্ট বৰ্তমান আমাৰ লগত অসমত উপস্থিত আছে, মজুদ আছে, যি তিনিটাৰ জৰিয়তে আমি মাটিৰ স্বাস্থ্য ভাল কৰিব পাৰিম। মাটিৰ যিখিনি বেয়া হৈ গ'ল এই যোৱা 10 বছৰ 20 বছৰ ধৰি কেমিকেল ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰাৰ ফলত তাক কেনেকে আমি পুনৰুদ্ধাৰ কৰিব পাৰো, তাৰ কাৰণে আমাৰ লগত আছে এইকেইটা প্ৰডাক্ট। ইয়াৰ ভিতৰত প্ৰথম যিটো প্ৰডাক্ট এইটো হ'ল কম্পোষ্ট বেষ্ট। কম্পোষ্ট বেষ্টটো কি প্ৰডাক্ট? এইটো হ'ল 100 বিভিন্ন ধৰণৰ ৱেষ্টেজ বিলাকক কেনেকে আমি অৰ্গেনিক মেনুৱেৰলৈকে পৰিৱৰ্তন কৰিব পাৰো, মানে যিকোনো আৱৰ্জনাক আমি পচন সাৰল বনাব পাৰো। আৰু এই যিটো প্ৰযুক্তি বনোৱা হৈছে, এই প্ৰযুক্তিটো বনাই দিছে আমাৰ কাৰণে ধনন্তৰীৰ কাৰণে গৌৰৱৰ কথা যে ভাৰত চৰকাৰৰ এটা সংস্থা যিটো ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ বুলি যাক কোৱা হয়, এইটো কিছুমান চাইণ্টিষ্টে বনাই দিয়া এটা টেকনলজি, যিটোৰ দ্বাৰা আমি যিকোনো আৱৰ্জনা আমি কি কৰিব পাৰিম, যেনে ধৰি লওক এনেকুৱাকে আমাৰ যিকোনো পাত বা গোবৰ বা বিভিন্ন ধৰণৰ খাদ্যৰ অৱশিষ্ট, এই বিভিন্ন ধৰণৰ বস্তুবিলাক কম্পোষ্ট যদি আমি ব্যৱহাৰ কৰো তেতিয়াহ'লে এইটো কি হ'ব, খুব ধুনীয়া এটা অৰ্গেনিক মেনিউৰ বা যাক পচন সাৰ বুলি কোৱা হয়, এই পচন সাৰলৈকে আমি তাক পৰিৱৰ্তন কৰিব পাৰিম। আৰু যিটো মাটিত প্ৰয়োগ কৰাৰ পিছত
মাটিৰ উৰ্বৰতা শক্তিটো বৃদ্ধি হ'ব কাৰণ ইয়াত কি আছে অৰ্গেনিক মেনুৱেৰ আছে অসমত বহুত কম ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কি হয় খেতি যেতিয়া হৈ যায় অৱশিষ্টবিলাক কি কৰে তাত জ্বলাই দিয়ে তো এইটো লগতে আমাৰ এয়াৰ পলিউশ্যন কৰে তো পাঞ্জাব বা ইউপিৰ খেতিয়কসকলে যিখিনি জ্বলাই দিয়ে ইয়াৰ কাৰণে দিল্লী বা তাৰ আশে পাশে ঠাইবিলাকত এয়াৰ পলিউশ্যন বহুত বাঢ়ি গৈছে যাৰ কাৰণে বৰ্তমান এইটো বেন কৰা আছে ভাৰত চৰকাৰৰ ফালৰ পৰা যে আপোনালোকে খাদ্যৰ অৱশিষ্ট জ্বলাব নোৱাৰে তো তেওঁলোকৰ সুবিধাৰ কাৰণে আমাৰ ধনন্তৰী কোম্পানীৰ এটা 100% অৰ্গেনিক অৱদান যিটোৰ জৰিয়তে আমি সেই পথাৰৰ অৱশিষ্টবিলাক একগোট কৰি তাতে অকমান গোবৰ আৰু কম্পোষ্ট যদি স্প্ৰে কৰি দিওঁ 20-25 দিনৰ ভিতৰত এনেকুৱা পচন সাৰলৈকে তাক আমি পৰিৱৰ্তন কৰিব পাৰি আৰু সেইটো বস্তু মাটিত যেতিয়া প্ৰয়োগ কৰিম মাটিৰ উৰ্বৰতা শক্তি বাঢ়ি যাব কাৰণ প্ৰকৃতিৰ এটা নিয়ম আছে এই মাটিৰ বস্তু এই মাটিকে যদি আমি ঘূৰাই দিব তেতিয়াহ'লে সেই মাটিৰ গুণাগুণটো বৃদ্ধি কৰিব পৰা যায় ঠিক তেনেকুৱাকে আমি সেই মাটিতে জন্মা গছৰ অৱশিষ্টখিনি আকৌ যদি সেই মাটিকে দি দিওঁ তেতিয়াহ'লে সেই মাটিটোৰ গুণাগুণটো বহুত বাঢ়ি যাব খেতিৰ কাৰণে উপযোগী হৈ যাব তো এনেকুৱাকে আমি প্ৰায় বাগিচা আমাৰ ঘৰৰ বিভিন্ন ধৰণৰ আৱৰ্জনা বা আমাৰ ৰান্ধনী ঘৰত বিভিন্ন চব্জি আদি কাটাৰ পিছত যিখিনি বাকলি চাকলি ৰৈ যায় আমি ঘৰতে ৰাখি কিনে তাতে অকমান গোবৰ আৰু কম্পোষ্ট দি কিনে আমি তাক কি কৰিব পাৰো পচন সাৰলৈকে পৰিৱৰ্তন কৰিব পাৰো 10 কেজি আৱৰ্জনাৰ কাৰণে আমাৰ মাত্ৰ 10 গ্ৰাম কম্পোষ্ট দৰকাৰ ঠিক তেনেকুৱাকে আমি আমাৰ যিটো এইটো কম্পোষ্ট আছে বটল এই বটলটো 200 গ্ৰামৰ আছে এইটো দি আমি 5 পৰা 8 মেট্ৰিক টন খাদ্যৰ অৱশিষ্ট বা বিভিন্ন ধৰণৰ বস্তুবিলাক আমি পচাই কিনে তাক পচন সাৰলৈকে পৰিৱৰ্তন কৰিব পাৰো ইয়াৰ কাৰণে 150 গ্ৰাম কম্পোষ্ট যিটো এইটো 200 লিটাৰ পানীৰ লগত মিক্স কৰি অৱশিষ্টত স্প্ৰে কৰিব লাগে আৰু তাতে অকমান গোবৰ দিয়ক 10-15 দিন পিছত আকৌ অকমান পানী দিয়ক 20-25 দিনৰ ভিতৰত ই ধুনীয়া এটা পচন সাৰলৈকে পৰিৱৰ্তন হ'ব আৰু সেইটো মাটিত দিয়াৰ পিছত মাটিৰ গুণাগুণটো বহুত বাঢ়ি যাব এইটো কোনো ধৰণৰ কেমিকেলৰ লগত মিহলি কৰিব নালাগে তেতিয়া ইয়াৰ গুণাগুণটো নাইকিয়া হৈ যাব পাৰে যেহেতু এইটো 100% অৰ্গেনিক প্ৰচেছ হয় তো ইয়াতে অকল আমি কম্পোষ্ট ব্যৱহাৰ কৰিম কেমিকেল ব্যৱহাৰ নকৰো তাৰ পিছত তাতে বহুত ধুনীয়া এটা ভাৰ্মি কম্পোষ্টৰ নিচিনা কেঁচু সাৰৰ নিচিনা এটা বহুত ধুনীয়া আমি পচন সাৰ ৰেডি কৰিব পাৰিম তো এইটো প্ৰডাক্ট খুবেই দৰকাৰ তো আমাৰ ডিষ্ট্ৰিবিউটৰসকলক মই ৰিকুৱেষ্ট কৰিম যিমান পাৰো আপোনালোকে প্ৰডাক্টটো প্ৰমোচন কৰক বহুত দৰকাৰী প্ৰডাক্ট হয় যিকোনো খেতিয়কৰে দৰকাৰ আৰু কম দামত এজন খেতিয়কক দিব পৰা প্ৰায় 300 টকা এইটোৰ দাম 150 গ্ৰাম কম্পোষ্ট যিটোৰ দ্বাৰা 5 পৰা 8 মেট্ৰিক টন আমি খাদ্যৰ অৱশিষ্ট বা যিকোনো অৱশিষ্ট আমি পৰিৱৰ্তন কৰিব পাৰো ইয়াৰ পিছত আমাৰ ধনন্তৰীৰ পেহচান বুলি ক'ব পাৰি বা ধনন্তৰীৰ চিনাকি বুলি ক'ব পাৰি এইটো হ'ল আমাৰ RPS 76 যিটো মাটিৰ কাৰণে খুবেই প্ৰয়োজন যিটো কোৱা হয় ৰিয়েল নিড অফ সয়েল বুলি এইটো কি হয় RPS 76 100% অৰ্গেনিক এটা লিকুইড ফৰ্মত আছে এটা গ্ৰেনুৱেল ফৰ্মত আছে তো RPS মানে কি R মানে হ'ল ৰিজেনেৰেট আৰু P মানে হ'ল প্লান্ট আৰু S মানে হ'ল সয়েল আৰু 76 বুলি লগত লিখা আছে 76 মানে হ'ল ইয়াতে 76 টাইপৰ নিউট্ৰিয়েন্টস আছে অকমান আগতে আমি আলোচনা কৰিছিলো NPK ক্যালসিয়াম ম্যাগনেসিয়াম সালফাৰ বৰন আইৰন জিংক কপাৰ ম্যাগনেসিয়াম মলিবডিনাম এনেকুৱাকে 16 বিধৰ কথা আলোচনা কৰিছিলো যিখিনি খেতি এটা ভাল কৰাৰ কাৰণে খুবেই দৰকাৰ কিন্তু আমাৰ RPS যাৰ নাম হ'ল ৰিজেনেৰেটৰ অফ প্লান্ট এণ্ড সয়েল মানে আপোনাৰ বেয়া হোৱা মাটি আৰু গছ লতা যদি মেৰামত বুলি ক'ব পাৰো আমি মেৰামতি কৰিব লাগে সজীৱীকৰণ কৰিব লাগে ৰিজেনেৰেট কৰিব লাগে তাৰ কাৰণে দৰকাৰী 76 টাইপৰ বিভিন্ন ধৰণৰ উপাদান আমাৰ এই RPSৰ ভিতৰত আছে যিখিনি সম্পূৰ্ণভাৱে 100% অৰ্গেনিক হয় কোনো ধৰণৰ কেমিকেল তাত নাই এইটো প্ৰমাণ কেনেকৈ দিব পাৰো আমি বহুত লোকে কৰিছে চাগে এইটো মইতো বহুতবাৰ কৰিছো যে ডাইৰেক্ট পানীৰ লগত মিক্স কৰি আমি এইটো খাই দিব পাৰো যিটো আমাৰ খেতিত দিয়া এটা প্ৰডাক্ট কিয় খাব পাৰো আমি কাৰণ এইটো 100% অৰ্গেনিক হয় আৰু ইয়াতে কি কি আছে অকমান আগতে কোৱাৰ নিচিনাকৈ 76 টাইপছৰ ইনগ্ৰেডিয়েন্টস আছে ইয়াৰ ভিতৰত মেইনলি অৰ্গেনিক কাৰ্বন দিয়া আছে হিউমিক এসিড সালফিক এসিড সোডিয়াম নাইট্ৰজেন ফসফৰাছ ক্যালসিয়াম সালফাৰ বোরন জিংক আইৰন ম্যাঙ্গানিজ এমোনিয়াম নাইট্ৰজেন জৈৱিক নাইট্ৰজেন ম্যাগনেসিয়াম লগতে আৰু অন্যান্য বিভিন্ন ধৰণৰ 61 টাইপৰ মাইক্ৰো নিউট্ৰিয়েন্ট আছে যিখিনি আমাৰ মাটি ভাল কৰাৰ কাৰণে
খেতি ভাল হোৱাৰ কাৰণে অত্যন্ত তেনেকুৱাকৈ আমাৰ RPS 76 যিটো সম্পূৰ্ণভাৱে জৈৱিক, কাৰণ এইটো কৰ পৰা লোৱা বস্তু, মাটিৰে বস্তু। মই অকমান আগতে কৈছিলো মাটিৰে বস্তু, মাটিকে যদি দিব পৰা যায় মাটিৰ গুণাগুণ বৃদ্ধি হয়। তো মাটিৰ 20 মিটাৰ তলত এটা স্তৰ আছে, এটা লেয়াৰ আছে, যিটো কোৱা হয় লিঅনাৰ্ডাইট বুলি, যিটো সম্পূৰ্ণ 100% অৰ্গেনিক হয়, য'ত হিউমিক বা ফালভিক এচিড এইবিলাক বহুত বেছি পৰিমাণত আছে, যিটো মাটি সাৰুৱা কৰাৰ কাৰণে, উৰ্বৰতা শক্তি বৃদ্ধি কৰাৰ কাৰণে অত্যন্ত দৰকাৰ। মাইক্ৰ অৰ্গেনিজম বৃদ্ধি কৰাৰ, সূক্ষ্ম জীৱাণুবিলাকৰ জন্ম দিয়াৰ কাৰণে, তেওঁলোকৰ খাদ্য যোগানৰ কাৰণে খুবেই দৰকাৰ। স্তৰৰ পৰা এইটো লোৱা হৈছে আৰু তাক প্ৰচেছ কৰি কিনে বনোৱা হৈছে RPS 76, যিটো সম্পূৰ্ণ 100% অৰ্গেনিক হয়, যাৰ কাৰণে আমাৰ ইকো চাৰ্ট বুলি এটা আছে, তাৰ পৰা এপ্ৰুভেলো আছে। তো 100% অৰ্গেনিক। তো এইটো কেনেকে ব্যৱহাৰ কৰিব লাগে, যিকোনো খেতিৰ কাৰণে যেতিয়া আমি মাটিটো ৰেডি কৰিম, যিকোনো খেতিৰ কাৰণে মাটি এটা যেতিয়া ৰেডি কৰা হয়, মানে হাল বোৱা হয়, সেই হাল বোৱাৰ পিছত তাত গুটি বা পুলি লগোৱাৰ প্ৰায় 4-5 দিন মান আগত আমি কি কৰিব লাগিব, 1 বিঘা মাটিৰ কাৰণে 1 কেজি RPS গ্ৰেনুৱেল, প্ৰায় 5 কেজি মান গোবৰ আৰু 5 কেজি মান মাটিৰ লগত মিহলি কৰি আমি তাক স্প্ৰে কৰিব লাগে, মাটিটোত ছটিয়াই দিব লাগে। আৰু পিছদিনাখন অকমান পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে, কাৰণ এইটো গ্ৰেনুৱেলছটো মাটিৰ লগত ভালকে মিহলি হোৱাটো খুবেই দৰকাৰ। তো এইটো কি কৰিব লাগিল, যিকোনো খেতিৰ কাৰণে মাটিটো যেতিয়া ৰেডি কৰা হয়, তাতে গুটি বা পুলি লগোৱাৰ 4-5 দিন মান আগত 1 কেজি গ্ৰেনুৱেল, 5 কেজি মান গোবৰ, 5 কেজি মান ভাল মাটিৰ লগত মিক্স কৰি তাক 1 ৰাতি থৈ দিব লাগে। দি পিছদিনা ৰাতিপুৱাৰ ভাগত মাটিটোত স্প্ৰে কৰি দিয়ক। তাৰে নেক্সট দিনা তাতে পানী স্প্ৰে কৰক। পাৰিলে পানীৰ লগত RPS 76 যদি আমি স্প্ৰে কৰো, তেতিয়াহ'লে বহুত জবৰদস্ত ৰিজাল্ট পোৱা যাব। তো এইটো আমি দিয়াৰ পদ্ধতি। ইয়াৰ দিয়াৰ ফলত প্ৰথম বেনিফিট বা প্ৰথম তাৰ আমি সুবিধা কি লাভ কৰিম, 1 নম্বৰ, মাটিত হিউমাছৰ পৰিমাণটো বাঢ়ি যাব, যাৰ দ্বাৰা বেক্টেৰিয়েল কাৰ্যকলাপটো বৃদ্ধি হ'ব আৰু শিপাৰ বৃদ্ধিৰ কাৰণে আমি অকমান জাগা উলিয়াই দিব পাৰিম। শিপাৰ বৃদ্ধিৰ কাৰণে সুবিধা কৰিব। যিখিনি হোৱাইট ৰুটছ প্ৰথম ডেভেলপ হয়, এই হোৱাইট ৰুটছখিনি ডেভেলপ হোৱাৰ কাৰণে সুবিধা হ'ব, কাৰণ মাটিটোত হিউমাছ হয়, মাটিটো ঢিলা কৰিব, শিপাৰ বৃদ্ধিৰ কাৰণে সুবিধা হ'ব। 2 নম্বৰ বেনিফিট কি হ'ব, মাটিটোত দৰকাৰী যিমানখিনি মাইক্ৰ অৰ্গেনিজম, অনুকূল বেক্টেৰিয়া বুলি কোৱা হয় যিখিনি, এইখিনিৰ বিকাশৰ কাৰণে এটা পৰিৱেশৰ সৃষ্টি কৰিব, তাতে সূক্ষ্ম জীৱাণুৰ সংখ্যাটো বৃদ্ধি হ'ব। সূক্ষ্ম জীৱাণুৰ বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব, মাটিত যিমানখিনি খাদ্য ওপৰৰ পৰা তলত গুচি গৈছে বা আঁতৰত আছে, এইখিনি শিপাৰ ওচৰলৈকে লৈ আনিব কোনে, সূক্ষ্ম জীৱাণুবিলাক। সূক্ষ্ম জীৱাণুৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে সেই গছডালৰ যিখিনি খাদ্যৰ দৰকাৰ, সেই খাদ্যখিনি শিপালৈকে লৈ আনিব। লগতে ইমান বছৰ কেমিকেল ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰাৰ ফলত মাটিত যিমানখিনি টক্সিনৰ জমা হ'ল, বিষাক্ত ধাতু বা গধুৰ পদাৰ্থ যিখিনি জমা হ'ল, এইখিনি বস্তু এই বিভিন্ন ধৰণৰ সূক্ষ্ম জীৱাণুবিলাকে কি কৰিব, আঁতৰ কৰি লৈ যাব। সূক্ষ্ম জীৱাণুবিলাকৰ কাম এই কাৰণে ওপৰৱালাই তেওঁলোকক সৃষ্টি কৰিছে, কাৰণ উদাহৰণ চাওক আপোনালোকে, যে আমি একো যাদু মন্ত্ৰ নকৰো, একেটা মাটিতে যদি এডাল কুঁহিয়াৰৰ গছ আৰু একেবাৰে ওচৰতে এডাল জলকীয়া গছ লগাও, কুঁহিয়াৰডাল মিঠাই হ'ব, জলকীয়াডাল জ্বলাই লাগিব। আমি কিবা কৰিছো নেকি? নাই কৰা। কোনে কৰিছে? এই মাটিত থকা সূক্ষ্ম জীৱাণুবিলাকে কুঁহিয়াৰৰ কাৰণে দৰকাৰী খাদ্যবিলাক কুঁহিয়াৰক যোগান ধৰিছে, যাৰ কাৰণে কুঁহিয়াৰডাল মিঠা। জলকীয়া গছডালৰ কাৰণে দৰকাৰী খাদ্য জলকীয়া গছডালক যোগান ধৰিছে, যাৰ কাৰণে জলকীয়াটো জ্বলা হয়। তো এই কামবিলাক সূক্ষ্ম জীৱবিলাকৰ কাম, যিখিনি আমি নাজানো কাৰণে এইবিলাকক হত্যা কৰি পেলালো, ডেমেজ কৰি পেলালো, যাৰ কাৰণে আজি আমাৰ খেতিত বিভিন্ন ধৰণৰ অসুবিধা হৈ আছে। ইয়াৰ পিছত 5 নম্বৰ লাভটো কি হ'ব, মাটিটো আপোনাৰ শিপাৰ বৃদ্ধিৰ কাৰণে জেগা হয়, মাটিটোত সূক্ষ্ম জীৱাণুৰ সংখ্যা বাঢ়িল, মাটিটোত দৰকাৰী নিউট্ৰিয়েন্টছবিলাক আপোনাৰ শিপাৰ ওচৰলৈকে আহিল, অদৰকাৰী বিষাক্ত আৰু আঁতৰি গ'ল। মানে অভাৰঅল আপোনাৰ মাটিৰ ষ্ট্ৰাকচাৰ বা মাটিৰ গঠন বা উৰ্বৰতা শক্তিটো বৃদ্ধি হ'ব নে নহয়। তো আমি এনেকুৱাকৈ গ্ৰেনুৱেলছটো প্ৰয়োগৰ জৰিয়তে আমি এইকেইটা বেনিফিট লাভ কৰিব পাৰোঁ। ইয়াৰ পিছত যেতিয়া আমি মাটিটো ৰেডি হৈ গ'ল, ধুনীয়াকৈ কৰিলো 4 দিন আগত, 4 দিন পিছত তাতে আমি গুটি বা পুলিবিলাক লগাই দিম। গুটি পুলি লগোৱাৰ প্ৰায় এসপ্তাহৰ ভিতৰত আমি কি কৰিব লাগিব, এসপ্তাহৰ ভিতৰত আমি 15 লিটাৰ পানীত 50 ml RPS 76 যিটো আমাৰ লিকুইড আছে, এই লিকুইডটো মিহলি কৰি কিনে আমি স্প্ৰে কৰিব লাগিব। আৰু এইটো আমি 10-15 দিনৰ মূৰে মূৰে যদি স্প্ৰে কৰি থাকো, তেতিয়াহ'লে সেই খেতিটোত কোনো ধৰণৰ অসুবিধা নাহিব, খেতিটোৰ বৃদ্ধি বিকাশ বহুত ধুনীয়া হ'ব,
ফল মূলৰ বিকাশ বৃদ্ধি বহুত ধুনীয়া হ'ব আৰু খেতিটোত খেতিয়কজন তো এইটো প্ৰয়োগৰ পিছত কি লাভ হ'ব? 1 নম্বৰ, গছবিলাকৰ উদ্ভিদৰ কি হ'ব? ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব আৰু লগতে কীট পতংগ আক্ৰমণৰ পৰাও ৰক্ষা কৰিব। 2 নম্বৰ বেনিফিট লাভ কি হ'ব? আমাৰ উদ্ভিদৰ শাৰীৰিক বৃদ্ধি আৰু শাখাৰ বৃদ্ধি, মানে ব্ৰাঞ্চ বেছিকৈ অহাত সহায় কৰিব, গছবিলাক ধুনীয়াকৈ বাঢ়ি আহিব, চেহেৰা তো তেনেকুৱাকৈ আমাৰ উদ্ভিদৰ বৃদ্ধি আৰু শাখাৰ বৃদ্ধি কৰিব। যেতিয়া শাখাৰ বৃদ্ধি বেছিকৈ হ'ব, ফুল ফল বেছিকৈ লগাত সহায় হ'ব। ফুল যেতিয়া বেছিকৈ লাগিব, ফুলৰ পৰা ফলো বেছিকৈ লাগিব আৰু সেই ফলৰ ৰং, আকাৰ, সোৱাদ, এই গোটেইখিনি বস্তু ওভাৰঅল যিটো কোৱালিটি বুলি কোৱা হয়, এই ওভাৰঅল কোৱালিটিটো বৃদ্ধি হ'ব যেতিয়া আমি RPS লিকুইডটো সেই গছত 10-15 দিনৰ মূৰে আমি স্প্ৰে কৰি থাকিম। তো এইটো দিয়াৰ পৰিমাণটো কিমান, এইখিনি বেনিফিট আমি লাভ কৰিলো, কৈয়ে দিলো। তো দিয়াৰ পৰিমাণটো কোৱা আছিল 15 লিটাৰ পানীত 50 ml মিক্স কৰি কিনে স্প্ৰে কৰিব লাগে। আৰু ইয়াতে এটা কথা মন কৰিব লাগে, যিখিনি ইয়াত লিখা হোৱা নাই, এইটো হ'ল যে আমি যেতিয়ালৈকে ফুল নাহে বা যেতিয়া ফুল অহা আৰম্ভ হ'ব, তেতিয়া আমি RPS 76টো 50 ml জায়গাত 15 লিটাৰ পানীত 30 ml কৰি দিলে হ'ল আৰু তাৰ লগত আমাৰ বেলেগ প্ৰডাক্ট আছে, সেইটো মিক্স কৰি স্প্ৰে কৰিলে হ'ল। এইটো সেই প্ৰডাক্টটো যেতিয়া হ'ব তেতিয়া আমি আলোচনা কৰিম। তো এনেকুৱাকে প্ৰথম আমি মাটিটো ভাল কৰাৰ কাৰণে গুৰুত্ব দিব লাগিব। তাৰ কাৰণে আমাৰ কম্পোষ্ট পিষ্টৰ দ্বাৰা পচন সাৰ বনাই আমি মাটিটোত দিব লাগে। তাৰ পিছত খেতিৰ কাৰণে মাটিটো যেতিয়া ৰেডি কৰা তেতিয়া আমি RPS গ্ৰেনুলছ দিব লাগে আৰু তাৰ পিছত যেতিয়া গছ পুলি লগাই দিয়া হয় বা গুটি লগাই দিয়া হয়, গছ পুলি আহিব, তেতিয়া আমি 10-15 দিনৰ মূৰে মূৰে RPS লিকুইডটো স্প্ৰে কৰিব লাগে। এইটো ধান খেতিৰ কাৰণে একে ফৰ্মুলা, বেঙেনা খেতিয়ে কৰক, জিকা খেতিয়ে কৰক, যি খেতিয়ে কৰক, সব খেতিৰ কাৰণে একে ফৰ্মুলা। অকণমান কমন চেঞ্জ ব্যৱহাৰ কৰি অকণমান খেতিত অকণমান ইফাল সিফাল কৰি কিনে কৰিলে মুঠৰ ওপৰত মেইন কনচেপ্টটো হ'ল এইটো, প্ৰথমে আপুনি পচন সাৰ ব্যৱহাৰ কৰক, RPS গ্ৰেনুল ব্যৱহাৰ কৰক, তাৰপিছত RPS লিকুইডটো স্প্ৰে কৰক। ইয়াৰ পিছত আমাৰ এটা সেগমেন্ট, এইটো হ'ল বীজ শোধন বা যিটো কোৱা হয় সিড ট্ৰিটমেন্ট বুলি। এইটো এটা বহুত দৰকাৰী এটা প্ৰচেছ হয়, যিটো আমাৰ বহুত খেতিয়কে নকৰে, যাৰ কাৰণে বহুত লোকচানৰ সন্মুখীন হ'ব লগা হয়। আৰু যিবিলাক খেতিয়কে এই প্ৰচেছটো কৰিব, তেওঁলোকৰ লোকচান কমি লাভৰ পৰিমাণটো বাঢ়ি যাব। মিনিমাম 20ৰ পৰা 30% তেওঁলোকে বেছি লাভ কৰিব পাৰিব সৰু এটা কাম কৰি, যিটো কামটো হ'ল বীজ শোধন। সিড ট্ৰিটমেন্ট যেতিয়া কৰা হয়, তেতিয়া আমাৰ বীজ শোধন যেতিয়া কৰা, তেতিয়া আমি মেইনলি সেই বীজবিলাকক, গুটিবিলাকক কি কৰিব পাৰো, বিভিন্ন ধৰণৰ পোক পৰুৱাৰ আক্ৰমণৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। 2 নম্বৰ, সেই গুটিৰ পৰা ওলোৱা গছত বা শিপাত ব্লাইট যিটো বেমাৰ লাগে, সেই ব্লাইটৰ বেমাৰ লগাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম, যিটো এটা বেক্টেৰিয়েল ডিজিজ হয় বা ফাংগেল ডিজিজ হয়, এইটোক আমি দূৰ কৰিব পাৰিম ডিজিজটো। লগতে জাৰ্মিনেশ্যনটো বহুত বঢ়িয়া হ'ব, প্ৰতিটো গুটিৰ পৰা অংকুৰণ হ'ব, গজালি মেলিব। নহ'লে নৰ্মেলি কি হয়, আমি যদি সিড ট্ৰিটমেন্ট নকৰো, গুটি লগাই দিয়াৰ পিছত মোটামুটি 20% 30% ডেমেজ হৈ যায়, 80% মানে গজালি মেলে। কিন্তু যদি সিড ট্ৰিটমেন্ট কৰা হয়, তেতিয়াহ'লে প্ৰায় 95%ৰ ওপৰত আমি কি কৰিব পাৰো, জাৰ্মিনেশ্যন কৰাব পাৰো, অংকুৰণ কৰাব পাৰো। আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আমি পিছত প্ৰটেকশ্যন দিব পাৰো সিড ট্ৰিটমেন্ট কৰি। সিড ট্ৰিটমেন্ট কৰাৰ পিছত বহুত বেমাৰ আজাৰৰ পৰা গছডাল বাচি থাকিব। নকৰাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আমাৰ সেই গছডালক আক্ৰমণ কৰিব পাৰে, যাৰ লোকচানৰ সন্মুখীন হ'ব লগা হয়। তো ইয়াৰ কাৰণে আমাৰ জবৰদস্ত এটা প্ৰডাক্ট, যিটো প্ৰডাক্টৰ নাম হ'ল বিজৰিজ। তো বিজৰিজ আমি বীজ সংশোধন ধানৰো কৰিব পাৰো, যিকোনো আলু গুটি, যিকোনো খেতিৰ গুটি বা পুলি আমি সিড ট্ৰিটমেন্ট বা আমি ৰুটছ ট্ৰিটমেন্ট কৰিব পাৰো, কৰি কিনে জাৰ্মিনেশ্যনটো বঢ়াব পাৰো, বেমাৰ আজাৰৰ পৰা বচাব পাৰো, লগতে বিভিন্ন ধৰণৰ কীট পতংগ আক্ৰমণৰ পৰা আমি বচাব পাৰো। তো বিজৰিজৰ পৰিমাণ 5 কেজি বীজ যদি থাকে, 5 কেজি বীজৰ কাৰণে 50 ml বিজৰিজ লগত RPS 76 30 ml মিক্স কৰি কিনে যদি মিক্সাৰটো আমি সেই গুটিবিলাকত খুব লাহে লাহে সানিব লাগে, 20 মিনিট আধা ঘণ্টা ছাঁ জাগাত, ৰ'দ নপৰা জাগাত, ছাঁ জাগাত তাক আমি শুকাব দিব লাগে, যাতে এই মিক্সাৰখিনি এই বীজৰ ভিতৰত সোমাই যায়, মানে বীজে এবজৰ্ব কৰি লয়, যাৰ ফলত এই বীজটোৰ বা গুটিটোৰ পাৱাৰটো বাঢ়ি যাব পাৰে। ঠিক তেনেকুৱাকে আমি সিড ট্ৰিটমেন্ট কৰিব লাগে। আমাৰ 2 ধৰণৰ বিজৰিজ আহে, এইটো এটা খুব জবৰদস্ত প্ৰডাক্ট। তো আপোনালোকে এইটো কাইণ্ডলি প্ৰমোট কৰক, কাৰণ এই সাধাৰণ
এটা সৰু প্ৰচেছ কৰি কিনে খেতিয়কজনক আমি বহুত লাভৱান কৰি দিব পাৰোঁ। তো আমাৰ তেল জাতীয় বা মাহ জাতীয় শস্য এইখিনিৰ কাৰণে এটা বেলেগ বিজুৰিজ পোৱা যায়, আৰু যিখিনি আমাৰ খাদ্য শস্য মানে পেডেল ফুডছ বুলি যিখিনি কোৱা হয় তাৰ কাৰণে এটা বেলেগ বিজুৰিজ পোৱা যায়। তো এই দুটা চাই চিতি আমি ব্যৱহাৰ কৰিব লাগে, তেতিয়া আমি 100% ৰিজাল্ট পাম। আৰু বিজৰিজৰ লগত RPS 76 মিক্স কৰি কিনে যদি কৰো তেতিয়াহ'লে বহুত ধুনীয়া ৰিজাল্ট পাব। ইয়াৰ পিছত মাটি ভাল হ'ল আমাৰ, RPS গ্ৰেনুলছ দিলো বা অৰ্গেনিক মেনিউৰ দিলো, মাজে মাজে RPS 76 স্প্ৰে কৰিলো, লগতে চিড ট্ৰিটমেণ্টো কৰিলো, মানে খেতি জবৰদস্ত হ'ব। কিন্তু তাৰ পিছতো এটা সমস্যা আহে, এইটো হ'ল যে খেতিত বিভিন্ন ধৰণৰ দৰকাৰী বা অদৰকাৰী মানে আমাক অনিষ্ট কৰা আৰু আমাৰ খেতিৰ কাৰণে লাভৱান কৰি দিব পৰা বিভিন্ন ধৰণৰ কীট পতংগ দেখা যায়। আৰু আমাৰ প্ৰব্লেম হয় কি, আমি আমাৰ যিখিনি বন্ধু কীট বুলি ভাবো, মানে বন্ধু কীট হয় যিখিনি, এইখিনিকো আমি চিনি নাপাওঁ। আৰু এইখিনি দেখাৰ পিছতো আমি বিভিন্ন ধৰণৰ কীটনাশক প্ৰয়োগ কৰোঁ। কিন্তু এনেকুৱা বহুত কীট আছে যিখিনি আপোনাৰ খেতিৰ কাৰণে বহুত দৰকাৰ, আমি এইখিনিকো মাৰি পেলাও, লগতে যিখিনি আমাৰ কষ্ট কৰে এইখিনিকো মাৰি পেলাও, যাৰ ফলত খেতিটোত বিভিন্ন ধৰণৰ অসুবিধা হয়। আৰু এইখিনি মাৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ কি কৰো, এই পোকবিলাক দেখা পোৱাৰ লগে লগে সি লাগে আমাৰ খেতিত দৰকাৰী হওক বা অদৰকাৰী হওক, দেখা পোৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ কীটনাশক পেষ্টিচাইডৰ ব্যৱহাৰ কৰো, যাৰ ফলত তাৰ পৰা আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আহি আছে। যেনেকৈ অকমান আগতে আপোনালোকে দেখাই পালে হেল্থৰ কি কি হ'ব পাৰে, যে কীটনাশক ব্যৱহাৰ কৰাৰ ফলত আমাৰ মেইনলি মাটিটো পলিউশ্যন হৈ যায়, লগতে মাটিৰ পানী যিটো ভূগৰ্ভৰ পানী যিটো এইটোও পলিউটেড হৈ গ'ল, এইটোও আমি আমাৰ টিউবৱেলেদি খাই আছো। লগতে বহুত দৰকাৰী আমাৰ খেতিৰ কাৰণে আছে, তো এই দৰকাৰী কীট পতংগ বিলাকো আমি মাৰি পেলাই দি আছো। বহুত কীট পতংগ, কাৰণ পলিনেশ্যনটো হয়, আৰু পলিনেশ্যন নহলে আপোনাৰ ফুলৰ পৰা ফল নহব, ফুল নাহিব, তো এইটো আমি কম কৰি দি আছো, যিটো আমাৰ লোকচান হৈ আছে। লগতে আমাৰ গছবিলাকৰ DNA পৰিৱৰ্তন হৈ আছে এই বিভিন্ন ধৰণৰ কীটনাশকৰ প্ৰয়োগৰ ফলত। আজিকালি বেঙেনাটো বগা হৈ গ'ল, বন্ধাকবিটো বগা হৈ গ'ল, বিলাহীৰ কালাৰ বেলেগ হৈ গ'ল। তো এইবিলাক DNA পৰিৱৰ্তন, জিনীয় পৰিৱৰ্তন বুলি যিটো কোৱা হয়, কীটনাশকৰ অত্যাধিক প্ৰয়োগৰ ফলত হৈ আছে। আমি কোনটো কীটৰ কাৰণে, কোনটো পতংগৰ কাৰণে কোনটো পেষ্টিচাইড ব্যৱহাৰ কৰিব লাগে তাৰ আমাৰ কোনো নলেজ নাই, যাৰ ফলত বিভিন্ন ধৰণৰ লোকচান হৈ আছে। আমি মাৰে মাৰে প্ৰয়োগ কৰি আছো কিন্তু ৰিজাল্ট ল'ব পৰা নাই। ইয়াৰ পিছত দিওঁতে প্ৰকৃতিয়ে প্ৰত্যেকটো জীৱক এনেকুৱাকে বনাইছে যে তেওঁলোকে ইয়াৰ প্ৰতিৰোধ ক্ষমতা লৈ জন্ম হৈ আছে। কাৰণ যেতিয়া মাক পিতাকে এইটো খাই দিলে তেওঁলোকৰ শৰীৰত তাৰ আহি গ'ল, তো বাচ্ছাবিলাকক এইটোৰ লগত কেনেকে যুঁজ দিব পাৰি তেনেকুৱা হিচাপত বাচ্ছাবিলাকৰ জন্ম। তো ঠিক তেনেকুৱা ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, তেওঁলোকৰ কীট পতংগৰ ক্ষমতা, প্ৰতিৰোধ ক্ষমতা যিটো ডিফেন্স মেকানিজম যিটো, এইটোও ষ্ট্ৰং হৈ আছে, যাৰ ফলত যোৱা বছৰ ব্যৱহাৰ কৰা কীটনাশকটো এই বছৰ কাম নকৰে। ঠিক তেনেকুৱাকে আমাৰ লোকেল যিবিলাক বস্তু খুবেই দৰকাৰ, যেনেকে ভেকুলী বা অন্যান্য বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, যিখিনি আজি আমাৰ খেতি পথাৰত দেখাই নাপাওঁ আমি, যিখিনি আমি হয়তো সৰু থাকোতে বহুত দেখিছিলো, তো এইবিলাকো নাইকিয়া হৈ গৈ আছে। তো এনেকুৱাকে আমাৰ যিবিলাক ফাৰ্মাৰ খেতিয়ক, তেওঁলোকে যেতিয়া ডাইৰেক্ট স্প্ৰে কৰে, তেওঁলোকে ডাইৰেক্ট ইনহেল কৰি আছে এইটো, বা ডাইৰেক্ট সংস্পৰ্শত আহি আছে এনেকুৱা কিছুমান বিষ কীটনাশকৰ, যিবিলাকৰ ফলত এই খেতিয়ক বিলাকৰ হেল্থ প্ৰব্লেম বহুত বেছি, স্কিনৰ প্ৰব্লেম দেখা পাব বহুত, খুব মূৰৰ বিষ, গেছৰ খুব প্ৰব্লেম। তো এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকৰ মাজত বহুত বাঢ়ি গৈ আছে, কাৰণ ডাইৰেক্ট কীটনাশকৰ পাছত আহি আছে এইবিলাক। তো আনকি বহুতৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। তো এনেকুৱা ধৰণৰ বহুত ভয়ংকৰ পৰিৱেশ। অলপ আগতে আপোনালোকে ভিডিঅ'টো যে কেৰেলাৰ কাছাৰ ঠাইখনত কেনেকে বৰফৰ ৰাবাৰ খেতিত মানে গভমেন্টৰ ফালৰ পৰা ইমান বেছি এণ্ডোচালফান নামৰ এটা কীটনাশকৰ প্ৰয়োগ হৈছিল, যাৰ ফলত এইখন গাঁৱত এনেকুৱা বিকলাংগ বাচ্চা, সকলোৰে স্কিনৰ বেমাৰ, বিভিন্ন ধৰণৰ বেমাৰ, প্ৰায় 5,000ৰ ওপৰত ব্যক্তি আক্ৰান্ত হৈছিল, মৃত্যু পৰ্যন্ত হৈছিল। তো তেনেকুৱাকে এনেকুৱা বিভিন্ন ধৰণৰ ভয়াৱহ ভিৰ, যিখিনিৰ কথা চিন্তা কৰি আমাৰ ধনন্তৰীৰ মেনেজমেন্টৰ ফালৰ পৰা, R&Dৰ ফালৰ পৰা এনেকুৱা কিছুমান কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে বিভিন্ন ধৰণৰ মেকানিজম আমাক বনাই দিছে, যিখিনি সম্পূৰ্ণভাৱে জৈৱিক, যাৰ দ্বাৰা অকমান আগত আলোচনা কৰা কোনো ধৰণৰ অসুবিধা আমি সৃষ্টি নকৰিম, আৰু লগতে কীট পতংগৰ খেতিত হ'ব পৰা যিখিনি অনিষ্ট কৰে এইখিনিও আমি ৰোধ কৰিব পাৰিম। তাৰ কাৰণে প্ৰথম আমাৰ আছে ট্ৰেপৰিচ, 2 নম্বৰ আছে আমাৰ ইমিউনৰিচ আল্ট্ৰা,
3 নম্বৰ আছে আমাৰ চিল্কোৰিচ পাউডাৰ আৰু 4 নম্বৰ আছে প্ৰপগাৰ্ড আৰু 5 নম্বৰ আছে আমাৰ নেমাৰিচ প্ৰত্যেকটোৰ মেকানিজম বেলেগ বেলেগ মই অকমান আপোনালোকক জনাই দিছো তো কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে প্ৰথমে আমি জানিব লাগিব এটা কীট পতংগৰ লাইফ সাইকেলটো আমাৰ খেতিত অনিষ্ট কোনটো কৰিব পাৰে তো আপোনালোকে দেখা পাইছে যে কেটাৰপিলাৰ আছে আৰু কেটাৰপিলাৰ জাতীয় বস্তুবিলাকে আমাৰ খেতিত বেছিকৈ অনিষ্ট কৰে তো এই কেটাৰপিলাৰটো আহিল ক'ৰ পৰা এই পখিলাটো কণী দিলে কণীৰ পৰা কেটাৰপিলাৰ হ'ল তাৰ পৰা এনেকৈ বাঢ়ি বাঢ়ি আকৌ পখিলা হ'ল আৰু আমি এইবিলাকত নকৰি ইয়াতে আমি মেডিচিন বা বিষ স্প্ৰে কৰি আছো এইবিলাকক মাৰাৰ কাৰণে চেষ্টা কৰি আছো কিন্তু ইপিনে আকৌ আমাৰ পখিলাৰ মানে কি পৰা কণী হৈ আছে কণীৰ পৰা আকৌ এই ধৰণৰ বস্তু সৃষ্টি হৈ আছে তো আমি যদি কীট পতংগ আক্ৰমণটো নিয়ন্ত্ৰণ কৰিব লগা হয় তেতিয়াহ'লে আমি 100% এই কণী জন্ম দিয়া জায়গাটোত বাধা দিব লাগিব যাতে ইয়াৰ পৰা আৰু খেতিত অনিষ্ট কৰিব পৰা এই কেটাৰপিলাৰ জাতীয় বস্তুবিলাক আমাৰ খেতিৰ মাজত নাহে তো ইয়াৰ কাৰণে আমাৰ এটা মেকানিজম যেটো ট্ৰেপ কৰি কিনে আমি তেওঁলোকক বন্ধ কৰি ৰাখিব পাৰো আবদ্ধ কৰি ৰাখিব পাৰো আৰু আমাৰ খেতিটোত এই ধৰণৰ কেটাৰপিলাৰ জাতীয় বা অন্যান্য অনিষ্ট কৰিব পৰা পতংগসমূহ অহাৰ পৰা আমি বাধা দিব পাৰো সম্পূৰ্ণভাৱে অৰ্গেনিক এনেকুৱা হালধীয়া আৰু নীলা কালাৰৰ বোৰ্ড আছে আঠাযুক্ত বোৰ্ড আছে আৰু এই বোৰ্ডবিলাক নীলা আৰু হালধীয়া কালাৰৰ এই কাৰণে বনোৱা হৈছে কাৰণ এই যে আমাৰ খেতিত অনিষ্ট কৰিব পৰা কীট পতংগবিলাক এইবিলাক এই দুটা কালাৰৰ প্ৰতি আকৰ্ষিত হয় এট্ৰাক্টেড হয় কিছু নীলা ৰংটো ভাল পায় কিছু হালধীয়া ৰংটো ভাল পায় আৰু যেতিয়া আমি আমাৰ খেতিৰ মাজত এই দুটা কালাৰৰ বোৰ্ড আমি লগাই ৰাখিম তেতিয়াহ'লে এই কীট পতংগবিলাক এই ৰংবিলাকৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ইয়াতে আঠা লগোৱা আছে আৰু ইয়াতে আহি লাগি ধৰিব যাৰ ফলত ইয়াৰ পৰা আৰু কণী নোলাব কণীৰ পৰা আৰু এই পাত বা গছ চুহি খোৱা বা ফল মূল নষ্ট কৰি দিয়া এই কেটাৰপিলাৰবিলাক আমাৰ খেতিৰ মাজত নাহিব তো তেনেকুৱাকৈ সম্পূৰ্ণভাৱে এটা জৈৱিক এটা প্ৰক্ৰিয়া যিটোৰ দ্বাৰা আমি কীট পতংগ নিয়ন্ত্ৰণ কৰিব পাৰো খেতি যিকোনো খেতি লগোৱাৰ পিছতে আমি ট্ৰেপৰিচ লগাব লাগে ট্ৰেপৰিচটো খেতিত কৰি প্ৰায় 2 ফুট ওখ কৰি কিনে লগাই দিব লাগে আৰু এইখিনি সদায় সূৰ্যৰ পোহৰটো তাতে যাতে ডাইৰেক্টলি পৰি কিনে কালাৰটো অলপ বেছি ৰিফ্লেক্ট হয় তেনেকুৱা এটা কথা ৰাখি কিনে আমি লগাব লাগে আৰু এনেকুৱাকৈ লগোৱাৰ ফলত আমাৰ খেতিত এই কীট পতংগৰ অনিষ্টৰ পৰা আমি বচাব পাৰো বহুত ইকো ফ্ৰেণ্ডলি এটা প্ৰচেছ যিটোৰ দ্বাৰা আমি খেতিটো কীট পতংগৰ অনিষ্টৰ পৰা আমি ৰক্ষা কৰিব পাৰো ইয়াত কোনো ধৰণৰ কেমিকেল প্ৰয়োগ নাই ইয়াৰ পিছত 2 নম্বৰ মেকানিজম যেটো এইটো হল আমাৰ ইমিউনোৰিচ আল্ট্ৰা য'ত বিভিন্ন ধৰণৰ বস্তুৰ ৰস মিহলি আছে যেনে নিমপাত আছে ইয়াতে কৰঞ্জ আছে ঠিক তেনেকুৱাকৈ আদ্ৰক নচুন তেনেকুৱা বিভিন্ন ধৰণৰ বস্তুৰ এটা অৰ্গেনিক মানে 100% অৰ্গেনিক এটা ৰস যিটো ৰস আমি স্প্ৰে যেতিয়া কৰিম স্প্ৰে কৰাৰ ফলত কি হ'ব ইয়াত এনেকুৱা এটা স্মেল বেড স্মেল ওলাব দুৰ্গন্ধ ওলাব যিটো গন্ধ এই কীট পতংগবিলাকে সহ্য নকৰিব আৰু আমাৰ খেতিৰ পৰা আঁতৰত গুচি যাব যাৰ দ্বাৰা আমি সেই কণী পৰা জন্ম হোৱা কেটাৰপিলাৰটো আমাৰ খেতিলৈকে অহাত আমি বাধা দিব কাৰণ ইমান দূৰৰ পৰা তেওঁলোকে ট্ৰেভেল কৰি আহিব নোৱাৰে যাৰ দ্বাৰা আমি এই পাত ফল খাই পেলোৱা সেই কেটাৰপিলাৰবিলাক খেতিত হোৱাৰ পৰা আমি বচাব পাৰিম তো এইটো আমি স্প্ৰে কৰিব লাগে স্প্ৰে কৰাৰ পৰিমাণ 30 মিলিলিটাৰ 15 লিটাৰ পানীত 30 ml মিহলি কৰিব লাগে আৰু এইটো আপোনাৰ খেতিত এই অনিষ্ট কৰিব পৰা কীট পতংগ আহক নাহক খেতিটো লগোৱাৰ পিছত যিটো প্ৰথম অমাৱস্যা ৰাতি থাকে সেই অমাৱস্যা ৰাতিটোৰ আগদিনাখন আমি যদি স্প্ৰে কৰি থওঁ আৰু অমাৱস্যাৰ পিছদিনাখন এবাৰ স্প্ৰে কৰো ঠিক তেনেকৈ নেক্সট অমাৱস্যাৰ আগদিনা এবাৰ পিছদিনা একবাৰ এনেকুৱাকৈ স্প্ৰে কৰি থাকো 100% আপোনাৰ খেতিটো অনিষ্ট কৰিব পৰা কীট পতংগৰ পৰা বচাই ৰাখিব পাৰি কাৰণ এই কীট পতংগবিলাকৰ বাচ্চা জন্ম হোৱাৰ কাৰণে কণী দিয়াৰ কাৰণে মিলনটো হয় একমাত্ৰ অমাৱস্যা আন্ধাৰ ৰাতিৰ দিনা তো আগদিনাখন আমি যেতিয়া খেতিটো এই ইমিউনোৰিচ আল্ট্ৰাটোৰ লগত RPS মিহলি কৰি কিনে স্প্ৰে কৰিব পাৰো বহুত ধুনীয়া ৰিজাল্ট স্প্ৰে কৰি যেতিয়া ৰাখিম গছত পাতত এনেকুৱা দুৰ্গন্ধ ওলাব সেই পৰুৱাবিলাক মিলনৰ কাৰণে যদি আহে ইমান দুৰ্গন্ধ সহ্য নকৰি তেওঁলোকে বেলেগ জায়গাত জংঘলত বা বেলেগ খেতিত গুচি যাব আৰু আপোনাৰ খেতিটোত কণী নহ'ব কণীৰ পৰা কেটাৰপিলাৰ নহ'ব আৰু আমি খেতিটোক বচাব পাৰিম তো তেনেকুৱাকৈ আমি এইটো ব্যৱহাৰ কৰিব পাৰিম ইয়াৰ পিছত এইটো স্প্ৰে কৰাৰ পিছত ইমান তিতা এটা সোৱাদ হয় যে এই কিছু যদি আহিও যায় কেটাৰপিলাৰ যে তেওঁলোকে
খালে মৰি যাব বা খাব ইচ্ছা নকৰিব, যাৰ ফলত নাখাই কিনে মৰি যাব। তো তেনেকুৱাকে আমি এই পোক পৰুৱাবিলাকৰ সংক্ৰমণটো আমি কম কৰিব পাৰো ইমিউনৰিচ আল্ট্ৰা ব্যৱহাৰ কৰি কিনে। ইয়াৰ পিছত আমাৰ 3 নম্বৰ যিটো প্ৰডাক্ট কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে এইটো হ'ল চিলকৰিচ পাউডাৰ, যিটো সিলিকন ডাই অক্সাইড বেছড এটা সম্পূৰ্ণ ফসিল মানে কি এটা প্ৰডাক্ট হয়। বিভিন্ন ধৰণৰ জীৱাশ্মৰ দ্বাৰা নিৰ্মিত এটা প্ৰডাক্ট, য'ত সিলিকন ডাই অক্সাইড আছে। আৰু ইয়াৰ মেকানিজমটো হ'ল যে আমাৰ পাতত বা গছত কিছুমান এনেকুৱা দেখা পোৱা যায় যিবিলাক একেবাৰে পাতবিলাক শুহি খায়, চুপি খায় আৰু গছটো নষ্ট কৰি দিব পাৰে। তো এই ধৰণৰ কীট পতংগৰ সংক্ৰমণ নহবৰ কাৰণে বা যদি হৈ গ'ল তাক বচাবৰ কাৰণে এই চিলকৰিচ যিটো পাউডাৰ, এই পাউডাৰটো আমি পানীৰ লগত মিহলি কৰি কিনে স্প্ৰে কৰিব লাগে। আৰু কিমান স্প্ৰে কৰিব লাগিব? 1 লিটাৰ পানীত 10 গ্ৰাম। এইটো আমি স্প্ৰে যেতিয়া কৰি ৰাখিম, স্প্ৰে কৰাৰ পিছত গছত পাতত কি হ'ব, এটা হোৱাইট কালাৰৰ একদম পাউডাৰৰ নিচিনা লেয়াৰ এটা পৰে। আৰু এইটো পৰাটো বহুত দৰকাৰ, কাৰণ এইটোতে ইয়াৰ মেকানিজমটো লুকাই আছে। এই যেতিয়া পাউডাৰৰ প্ৰলেপটো পৰিব আৰু ইয়াত যেতিয়া এই কীট পতংগবিলাক ইয়াৰ ওপৰৰে যাব, তো ইহঁতৰ বডিটো এই সিলিকন ডাই অক্সাইড পাউডাৰে এনেকুৱা কাইটৰ নিচিনা বিন্ধি কিনে ইহঁতৰ বডিটো পামচাৰ ফাটাই দিব, যাৰ ফলত এইবিলাক মৰি যাব। তো তেনেকুৱাকে এইটো এটা মেকানিজম তেওঁলোকক আমি ডেমেজ কৰি পেলোৱাৰ কাৰণে। আৰু এই ধৰণৰ কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে আমি এইটো খেতিত ব্যৱহাৰ কৰাৰ লগতে বিশেষকৈ কুকুৰা ফাৰ্ম মানে মুৰ্গী ফাৰ্ম বা হাঁহ কুকুৰা এইবিলাকৰ ফাৰ্মবিলাকতো এই ধৰণৰ কীট পতংগৰ সংক্ৰমণ বহুত দেখা যায়। তাতো আমি এইটো ব্যৱহাৰ কৰিব পাৰো। তেতিয়া কি হ'ব, এই কীট পতংগবিলাক তাতে ডেমেজ হৈ যাব আৰু আমাৰ কুকুৰা মুৰ্গী এইবিলাক কি হ'ব, সংক্ৰমণৰ পৰা বচাব আমি পাৰো। ঠিক তেনেকুৱাকে এইটো আমি ব্যৱহাৰ কৰিব লাগে। তো এইটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এটা কথা মন দিব লগা, এইটো হ'ল যে এইটো ব্যৱহাৰ কৰাৰ পিছত পাউডাৰৰ প্ৰলেপটো কৰাটো বহুত দৰকাৰ। মানে এইটো আমি বৰষুণৰ বতৰত বা যেতিয়া খেতিত পানী দিব লগা আছে, এইখিনি সময়ত ব্যৱহাৰ কৰিলে ইয়াৰ ৰিজাল্ট আমি নাপাম। সম্পূৰ্ণ ড্ৰাই অৱস্থাত পানী দিব লগা নাই বা বৰষুণ অহাৰ সম্ভাৱনা নাই, এইখিনি সময়ত ব্যৱহাৰ কৰাৰ কাৰণেহে চিলকৰিচ পাউডাৰটো উপযোগী। বৰষুণৰ বতৰত ব্যৱহাৰ কৰিলে ইয়াৰ ৰিজাল্ট আমি নাপাম। গতিকে আমি এইটো সাজেষ্ট কৰিব নালাগে। যেতিয়া শুকান বতৰ, বৰষুণৰ সম্ভাৱনা নাই বা খেতিটোত 4-5 দিন পানী দিব লগা নাই, এইখিনি সময়ত আমি যদি ব্যৱহাৰ কৰো, তেতিয়াহ'লে আমি ইয়াৰ পৰা জবৰদস্ত ৰিজাল্ট ল'ব পাৰিম। ইয়াৰ পিছত আমাৰ নেক্সট প্ৰডাক্ট এইটো হ'ল ক্ৰপ গাৰ্ড। ক্ৰপ গাৰ্ডটো কি? ইয়াতে এনেকুৱা বিভিন্ন ধৰণৰ কীট পতংগ পাতত লাগি থাকে, গছত লাগি থাকে আৰু খেতিটো নষ্ট কৰি পেলাই। তো এই ধৰণৰ পতংগবিলাক নিয়ন্ত্ৰণৰ কাৰণে আমাৰতো জবৰদস্ত প্ৰডাক্ট এইটো হ'ল ক্ৰপ গাৰ্ড বুলি, য'ত বিভিন্ন ধৰণৰ ফাংগাছ আছে। আৰু এই ফাংগাছ বিলাকে কি কৰিব, এই কীট পতংগবিলাকক ডেমেজ কৰি পেলাব, মাৰি পেলাব আৰু আমাৰ খেতিটো এই কীট পতংগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে। তো এই ক্ৰপ গাৰ্ডটো ব্যৱহাৰ কেনেকে কৰিব লাগে? 1 লিটাৰ পানীত 5 ml ক্ৰপ গাৰ্ড মিহলি কৰি স্প্ৰে কৰিব লাগে। আৰু এইটো ৰাতিপুৱাৰ ভাগত আৰু চবতকে বেষ্ট গধূলি ভাগত স্প্ৰে কৰিব লাগে, কাৰণ ফাংগাছ আছে। আৰু এই ফাংগাছটো শুকান অৱস্থাত ডেমেজ হৈ যাব, ভিজা পৰিৱেশৰ দৰকাৰ। তো এইটো ৰাতি মানে সন্ধিয়া ভাগত যেতিয়া স্প্ৰে কৰিম, ৰাতিৰ ঠাণ্ডা অৱস্থাত ইয়াৰ ফাংগাছৰ পৰিমাণটো বাঢ়ি যাব আৰু আমি ৰিজাল্টটো বহুত বেছি জবৰদস্ত ল'ব পাৰিম। আৰু ক্ৰপ গাৰ্ড যেতিয়া ব্যৱহাৰ কৰা হয়, তেতিয়া অকণমান পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে, ঠাণ্ডা কৰি ৰাখিব লাগে খেতিটো, নহ'লে ফাংগাছৰ পৰিমাণটো কমি যাব আৰু ৰিজাল্টটো আমি বেষ্ট দিব নোৱাৰিম। তাৰমানে ক্ৰপ গাৰ্ড তেতিয়া ব্যৱহাৰ কৰিব লাগে যেতিয়া পৰিৱেশটো খুব ঠাণ্ডা, বৰষুণ হৈ থাকে, তেনেকুৱা অৱস্থাত ব্যৱহাৰ কৰি দিলে আমি ইয়াত জবৰদস্ত ৰিজাল্ট ল'ব পাৰিম। তো ঠিক তেনেকুৱাকে আৰু এটা প্ৰডাক্ট এইটো নেমাৰিজ, এইটো এতিয়াৰ সময়ৰ কাৰণে খুব দৰকাৰ, কাৰণ এইখিনি সময়ত বিশেষকে মে' অক্টোবৰলৈকে মাটিত এটা বগা এনেকুৱা পোক আহে, যিটোক আমি ভুৰ পোক বুলি কওঁ, আৰু এইটো গছৰ শিপা কাটি কিনে আমাৰ খেতিটো নষ্ট কৰি পেলায়। তো এইটোক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমাৰ লগত আছে এটা প্ৰডাক্ট, যিটোৰ নাম হ'ল নেমাৰিজ, যিটো আমি 1 বিঘাত 1 কেজি নেমাৰিজ অলপমান গোবৰ মাটিৰ লগত মিহলি কৰি কিনে মাটিটোত স্প্ৰে কৰি যদি দিওঁ, তেতিয়াহ'লে এই পোকবিলাক, হোৱাইট গ্ৰাফছখিনি কি হ'ব, মাটিৰ পৰা তলত গুচি যাব আৰু আমাৰ খেতিত অনিষ্ট কৰাৰ পৰা আমাৰ খেতিয়কজনক ৰক্ষা কৰিব পাৰে। তো এই ধৰণৰ আমাৰ প্ৰডাক্ট আছিল কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে। ইয়াৰ পিছত খেতিত এনেকুৱা বিভিন্ন ধৰণৰ চিমটমছ দেখা পোৱা যায়, যিখিনি আমি কোনো ধৰণৰ আমি বুজি নাপাওঁ, বেমাৰটো বুজি নাপাওঁ, যি টি মেডিচিন ব্যৱহাৰ কৰোঁ,
যাৰ ফলত আমাৰ খৰচ বহুত বেছি হয়, লোকচান বহুত হৈ যায় আৰু আমি খেতি কৰাৰ পৰা বিৰতি থাকিব লগা হয়। তো আমাৰ উদ্দেশ্য হল, ধনঞ্জয়ৰ উদ্দেশ্য হল প্ৰতিজন খেতিয়কক আমি সজাগ কৰা, তেওঁলোকক অকমান এই বিষয়ে কিছু ইনফৰমেশ্যন বা নলেজ বা অভিজ্ঞতা দিয়া, যাৰ দ্বাৰা খেতিয়কজনে তেওঁৰ খেতিটোত কি সমস্যা হৈছে এইটো বুজি লওক। যেনেকে অকমান আগত আমি আলোচনা কৰিছিলো যে বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱত কিছুমান লক্ষণ দেখা পোৱা যায়, সেইবিলাক হল পুষ্টিকৰ উপাদানৰ অভাৱত দেখা দিয়া লক্ষণ, সেইবিলাক কোনো ৰোগ নহয়। আৰু তাৰ বাহিৰেও কিছুমান আৰু লক্ষণ দেখা পোৱা যায় যিখিনি ৰোগ হয়, সেইখিনি পুষ্টিকৰ অভাৱ নহয়। তো এই ৰোগবিলাক কেনেকে চিনাক্ত কৰিব পাৰিম? তো ৰোগবিলাকৰ মেইনলি কাৰণ থাকে আমাৰ ভেঁকুৰজনিত মানে ফাংগাছজনিত, বেক্টেৰিয়াজনিত আৰু ভাইৰাছজনিত। এই তিনিটা কাৰণতে বেছিকে খেতি পথাৰত কি হয় বেমাৰ আজাৰ দেখা পোৱা যায়। আৰু আমাৰ এইখিনি নলেজ নাথাকে, বহুত মানুহৰ বহুত কম সংখ্যকৰ আছে বাৰু, বহুতৰ কম মানে কি নাথাকে নলেজ যে কোনটো ফাংগাছ ডিজিজ, কোনটো বেক্টেৰিয়েল ডিজিজ, কোনটো ভাইৰাছ ডিজিজ। আৰু নাজানাকে আমি মেডিচিন প্ৰয়োগ কৰি 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 লাষ্টত কি হয় খেতিটো বচাব নোৱাৰো, খৰচ বহুত হৈ যায় আৰু লোকচানৰ সন্মুখীন হ'ব লগা হয়। তো আমি যদি এনেকুৱাকে খেতিত লক্ষণ দেখাব তেতিয়া আমি মূৰে কাপলে হাত দিব লগা অৱস্থা হয়। তো আমাৰ কাৰণে ধনঞ্জয়ৰ এই বিভিন্ন ধৰণৰ ৰোগ নিয়ন্ত্ৰণ প্ৰডাক্ট আছে প্লানগাৰ্ড, মাইকৰিজ আৰু লগতে কি আছে আমাৰ সয়েল গাৰ্ড। এই তিনিটা প্ৰডাক্ট আছে আমাৰ যিখিনি আমাৰ সম্পূৰ্ণভাৱে ৰোগ নিয়ন্ত্ৰণৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো, ফাংগেল ডিজিজ, বেক্টেৰিয়েল ডিজিজ আৰু মাটিৰ পৰা অহা ফাংগেল আৰু বেক্টেৰিয়েল ডিজিজৰ কাৰণে। তো ৰোগ নিয়ন্ত্ৰণ কৰাৰ আগতে আমি আগতে কি কৰিব লাগিব, কিহৰ কাৰণে বেমাৰটো হৈছে এইটো বুজাটো বহুত দৰকাৰ। ভাইৰাছৰ কাৰণে যদি বেমাৰ হৈছে তেতিয়াহ'লে এনেকুৱা বিভিন্ন ধৰণৰ ভাইৰেল ডিজিজ দেখা পোৱা যায়, বাৰ্ড ব্লাইট বুলি কয়, মোজেক ভাইৰাছ আছে, পিনাট ষ্টান ভাইৰাছ আছে। তো এনেকুৱা বিভিন্ন ধৰণৰ ভাইৰাছজনিত ৰোগ আছে, দেখা পোৱাৰ লগে লগে এটাই উপায় যে ইয়াৰ কোনো ট্ৰিটমেণ্ট। আজিলৈকে দুনিয়াত কোনো ভাইৰাছৰ ট্ৰিটমেণ্ট, কাৰণ ভাইৰাছৰ কেৰেক্টাৰ বুজোতে বুজোতে নতুন ভাইৰাছ ডেভেলপ হৈ যায়। ইয়াৰ পিছত আমাৰ 2 নম্বৰ এইটো হল ফাংগেল ডিজিজ। মেক্সিমাম খেতিত মেইন কাৰণ হল ফাংগেল ডিজিজে হয়, 85% বেমাৰ ভেঁকুৰৰ কাৰণে হয়। তো ইয়াৰ লক্ষণ এটাই, লক্ষণটো কি, যেতিয়া ফাংগেলৰ এটাক হ'ব গছত বা পাতত তেতিয়া কি হয় এটা স্পট দেখা পোৱা যায় আৰু সেই স্পটটো ড্ৰাই থাকিব, একেবাৰে শুকান ড্ৰাই স্পট থাকিব। তেতিয়া আমি বুজি পাব লাগিব যে এইটোত ফাংগেল এটাক হৈছে। যেতিয়া দাগবিলাক স্পটবিলাক একেবাৰে জ্বলি যোৱাৰ নিচিনা, ফুলি যোৱাৰ নিচিনা, তেতিয়া আমি বুজিব লাগিব যে এইটো ফাংগেল এটাক। আৰু এই ফাংগেল এনেকুৱাকে দেখা পাম আমি যে ইয়াতে একেবাৰে ড্ৰাইৰ নিচিনা হৈ যায়, শুকান পৰি যোৱাৰ নিচিনা পৰি। তো এই বিভিন্ন ধৰণৰ লক্ষণ যেতিয়া আমি দেখা পাম তেতিয়া আমি বুজি পাব লাগিব যে এইটো ফাংগেল ডিজিজ। লগতে ইয়াতে আৰু এটা লক্ষণ দেখা পাম, হয় শুকান হৈ গৈছে, ড্ৰাই পৰি গৈছে, নাইবা এটা হালধীয়া টাইপত চাৰ্কল দেখা পোৱা যায়। এনেকুৱা হালধীয়া হালধীয়া যদি চাৰ্কল দেখা পোৱা যায় তেতিয়া আমি বুজি পাব লাগিব যে এইটো আমাৰ ফাংগেল ডিজিজ। তো ফাংগেল ডিজিজ যেতিয়া দেখা পোৱা যাব তেতিয়া আমাৰ ব্যৱহাৰ কৰিব পৰা প্ৰডাক্ট বা নহবৰ কাৰণে আগতীয়াকে আমি ব্যৱহাৰ কৰিব লগা প্ৰডাক্ট এইটো হ'ল প্লানগাৰ্ড। তো প্লানগাৰ্ড 1 গ্ৰাম আমি 1 লিটাৰ পানীত মিহলি কৰি কিনে স্প্ৰে কৰিব লাগে। আৰু যদি বেমাৰটো হৈ গৈছে তেতিয়াহ'লে 1 লিটাৰ পানীত 2 গ্ৰাম মিহলি কৰি কিনে স্প্ৰে কৰিব লাগে। আৰু এইটো কৰি কিনে আমি ফাংগেল ডিজিজ হোৱাৰ পৰা বচিব পাৰো বা হৈ যোৱাৰ পিছত আমি ট্ৰিটমেণ্ট কৰিব পাৰো। সিহঁতৰ মিহলি কৰি দিব পাৰো। বেক্টেৰিয়েল ডিজিজ বিলাক দেখিছে কি হ'ব যে ইয়াতে একেবাৰে একদম পচি যোৱাৰ নিচিনা, ঘাঁ হৈ যোৱাৰ নিচিনা, তেল নিচিনা এনেকুৱা আমি তাৰ লক্ষণ দেখা পাম। তো এই লক্ষণ দেখা পোৱাৰ লগে লগে আমি বুজিব লাগিব যে এইটো আমাৰ বেক্টেৰিয়াৰ কাৰণে হোৱা বেমাৰ। আৰু ইয়াৰ কাৰণে আমাৰ প্ৰডাক্ট হ'ল মাইকৰিজ আল্ট্ৰা। আৰু চবতকে মজাৰ কথা, মাইকৰিজ আল্ট্ৰা অকল ফাংগেল ডিজিজৰ কাৰণে কামত কৰে। মানে আমি যদি বহুত বেছি কনফিউজন হৈ থাকো যে এইটো ফাংগেল নে বেক্টেৰিয়েল, তেতিয়া মাইকৰিজ আল্ট্ৰা আমি চকু মুজি ব্যৱহাৰ কৰিব পাৰো, বা মাইকৰিজ আল্ট্ৰাটো আমি আগতীয়াকে ব্যৱহাৰ কৰি ফাংগেল দুটা বেমাৰৰ পৰা আমি খেতিটো বচাব পাৰো। তো তেনেকুৱাকে আমি মাইকৰিজ আল্ট্ৰাও একে পৰিমাণতে প্ৰতি লিটাৰ পানীত 1 গ্ৰাম হিচাপত মিহলি কৰিব লাগে, কৰি কিনে আমি দিব পাৰো। আৰু এনেকুৱাকে খেতিটো বেক্টেৰিয়া আৰু ফাংগাছৰ বেমাৰৰ পৰা আমি বচাব পাৰো। ইয়াৰ পিছত মাটিৰ পৰাও কিছুমান ফাংগাছ বা বেক্টেৰিয়াৰ বেমাৰ আহে, যাৰ দ্বাৰা আমাৰ খেতিটো কি হয় একেবাৰে এনেকুৱাকে
মৰি যায় শুকাই যায় ওপৰৰ পৰা পচি পচি আহি একেবাৰে গছটো আমি বচাব নোৱাৰা হৈ যাওঁ তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমে জানিব লাগিব যে এইটো মাটিৰ পৰা অহা বেক্টেৰিয়া নে ফাংগাছৰ কাৰণে হোৱা বেমাৰ ভেঁকুৰৰ কাৰণে হোৱা বেমাৰ ইয়াৰ কাৰণে সাধাৰণ এটা পৰীক্ষা আমি খেতিয়কবিলাক শিকাই দিব পাৰো যে গছ একদম তাৰ পৰা আনি তাক মাজত ভাঙিব লাগে আৰু এনেকুৱা গ্লাছৰ বৰ্তন এটাত অকমান পানী ৰাখি কিনে এই গছডাল ডুবাই দিব লাগে ডুবাই দিয়াৰ পিছত এই গছডালৰ পৰা যদি বগা বগা গাখীৰৰ নিচিনা অকমান ৰস ওলাই তেতিয়া আমি বুজিব লাগিব যে এইটো বেক্টেৰিয়াৰ আক্ৰমণৰ কাৰণে হোৱা বেমাৰ আৰু যদি ঠাৰিডাল ডুবাই দিয়াৰ পিছত তাৰ পৰা একো ওলোৱা দেখা পোৱা নাযায় তেতিয়া আমি বুজি পাব লাগিব যে মাটিৰ পৰা অহা ফাংগাছৰ এটাকৰ কাৰণে গছটো এনেকুৱা হৈছে যদি ফাংগাছৰ এটাক যদি একো ৰস ওলোৱা নাই গাখীৰৰ নিচিনা ফাংগাছৰ এটাক হয় তেতিয়াহ'লে আমি মাটিত সয়েল গাৰ্ড ব্যৱহাৰ কৰিব লাগে তাতকে ভাল যেতিয়া আমি মাটিটো ৰেডি কৰি আছিলো RPS গ্ৰেনুৱেলছ দিছিলো আৰু তাৰে নেক্সট দিনা যেতিয়া RPS 76 পানীৰ লগত মিহলি স্প্ৰে কৰিছিলো এইখিনি টাইমত RPS সয়েল গাৰ্ড যদি আমি স্প্ৰে কৰি থৈ দিওঁ তেতিয়াহ'লে মাটিৰ পৰা এই ফাংগেল ডিজিজ নাহিবই কিন্তু অহাৰ পিছত যদি কৰো অকমান বেছিকে স্প্ৰে কৰিব লাগিব আৰু আমি খেতিটোক তেনেকে বচাব পাৰিম তো এইটো আমি মাটিটো ৰেডি কৰাৰ টাইমত RPS 76 লগত যদি আমি RPS সয়েল গাৰ্ড মিক্স কৰি কিনে কৰো তেতিয়াহ'লে মাটিৰ ফাংগাছ বিলাক ডেমেজ হৈ যাব আৰু পিছত খেতিত অনিষ্ট নকৰিব ইয়াৰ উপৰি আমাৰ লগত ক্লৰাৰিছ আছে যিটো ফুল ফলৰ বৃদ্ধিৰ কাৰণে খুবেই দৰকাৰ ফুল ফল যিমান আহিব থাকি যাব খৰি নপৰিব তাৰ ৰং আকাৰ সোৱাদ আকৃতি গোটেইখিনি ভাল হ'ব লগতে যিবিলাক খেতিত শিপা শাখাৰ সংখ্যা বেছি দৰকাৰ যেনে ধান খেতিত কুঁহিয়াৰৰ খেতিত তাত আমি আউটৰিচ ব্যৱহাৰ কৰিব পাৰো লগতে যিকোনো স্প্ৰে অযথা যাতে ব্যয় নহওক ভালকে যাতে কামত আহক তাৰ কাৰণে ষ্টিকৰিছ নামৰ আমাৰ এটা আছে যিটো আমি যিকোনো স্প্ৰেৰ লগত মিক্স কৰি স্প্ৰে যেতিয়া কৰিম তেতিয়া ভালকে স্প্ৰেখিনি লাগি ধৰিব তো ফ্লৰাৰিছ ফুল ফলৰ কাৰণে ফুল ফলৰ সংখ্যা বৃদ্ধি কৰিব ফলৰ ৰং আকাৰ সোৱাদ গোটেইখিনি ভাল কৰিব এইটো আমি 30 ml 15 লিটাৰ পানীত মিক্স কৰি লগত RPS 76 মিক্স কৰি যদি স্প্ৰে কৰো এটা পোৱাৰ লগে লগে তেতিয়াহ'লে বহুত জবৰদস্ত ৰিজাল্ট দেখা পোৱা যায় ঠিক তেনেকুৱাকে আমাৰ স্প্ৰাউট্ৰিছ এইটো আছে এইটো আমি ব্যৱহাৰ কৰাটো খুব দৰকাৰ ষ্টিকৰিছ এইটো বহুত বিক্ৰী হ'ব লাগিছিল কিন্তু দুখিত হয়তো বিক্ৰী হোৱা নাই বৰ্তমান 3500 টকাৰ প্ৰডাক্ট যদি এগ্ৰিকালচাৰৰ লোৱা হয় তেতিয়া চিমৰিছ ডিটক্সিফাই যিকোনো এটা লগত ষ্টিকৰিছ এটা কোম্পানী আপোনাক ফ্ৰী দি আছে এইটো প্ৰমোট কৰক বহুত জবৰদস্ত প্ৰডাক্ট কাৰণ এইটো দিয়াৰ লগে লগে এইটো নিদিয়াকে যদি স্প্ৰে কৰো তেতিয়াহ'লে পোপালবিলাক এনেকে পৰে যাৰ ফলত অযথা ব্যয় বহুত হয় স্প্ৰে বহুত কৰিব লগা হয় কিন্তু ষ্টিকৰিছটো মিক্স কৰি যেতিয়া কৰি ইয়াত এনেকুৱাকে এটা মানে কি সাৰফেক্টেন্ট এডজুভেন্ট বুলি কোৱা হয় মানে সিঁচৰিত কৰাত সুবিধা কৰে গছত পাতত ভালকে বিয়পি পৰিব লাগি ধৰিব যাৰ দ্বাৰা কি হ'ব বহুত আমাৰ ৱেষ্টেজ হোৱাৰ পৰা বাচি যাব তো তেনেকুৱা খেতিয়কৰ অন্যান্য সাৰ বা স্প্ৰে বিলাকৰ পৰিমাণটো আমি কমাই দিব পাৰিম ওভাৰঅল আমি তেওঁলোকৰ খৰচবিলাক কমাই দিব পাৰিম তো এনেকুৱাকে আমাৰ ধনন্তৰীৰ মেইন উদ্দেশ্য সাৰৰ পৰিমাণ কম হোৱা অৰ্গেনিক এগ্ৰিকালচাৰৰ প্ৰতি মানে কি মানুহবিলাকক উৎসুক কৰোৱা জাগ্ৰত কৰোৱা তেওঁলোকক ইনফৰমেশ্যন দিয়া কাৰণ আমি কৃষি ভূমি ৰক্ষা কৰিব লাগিব কাৰণ পপুলেশ্যন বাঢ়ি আছে কৃষি ভূমি কমি আছে খেতিয়ক কমি আছে আৰু এনেকুৱা হাৰত গৈ থাকিলে এদিন হয়তো খোৱা খাদ্যৰ কাৰণে আমি এজনে আনজনক মাৰিব লাগিব নহলে পইচা দিলে হয়তো খাবলৈ বস্তু আমি নাপাম তো বহুত ডাঙৰ এটা মিছন তো আপোনালোক আটাই এইটোত কাম কৰক বহুত ধুনীয়া জবৰদস্ত ৰিজাল্ট ওৰিয়েণ্টেড প্ৰডাক্ট আমাৰ লগত আছে তো এইখিনি যি অৰ্গেনিক এগ্ৰিকালচাৰৰ ওপৰত মোৰ ফালৰ পৰা কিছু আপোনালোকৰ ওচৰত চমু এটা প্ৰেজেন্টেশ্যন আশা কৰোঁ আপোনালোকৰ জনা কথা তথাপিতো অকণমান ৰিফ্ৰেছমেণ্ট হ'ল তো মই মুজামিল ছাৰ আপুনি যদি আছে দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছো মুজামিল ছাৰ নমস্কাৰ বহুত মূল্যৱান মূল্যৱান আছিল আৰু তেখেতে বহুত কষ্ট কৰি কিনি সঁচাকৈ অৰ্গেনিক মিছনৰ ওপৰত ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰিছে মই এইটো কথা আজি মানে কনফিডেণ্টলি ক'ব পাৰোঁ তেওঁলোকে কিমানখিনি উপকৃত হৈছে কিন্তু তেওঁৰ যথেষ্টখিনি কষ্ট কৰিছে আৰু এই কষ্টখিনি যদি আপোনালোকে
প্ৰপাৰলি একচেপ্ট কৰে, অৰ্থাৎ ঠাকুৰীয়া ছাৰে যিখিনি প্ৰেজেণ্টেশ্যন বনাইছে আৰু যিখিনি প্ৰেজেণ্টেশ্যন আপোনালোকৰ ওচৰত এক্সপ্লেনেশ্যন কৰিছে, একদম সঠিকভাৱে সঠিক তথ্য আমাক এক্সপ্লেনেশ্যন কৰিছে। এইটো